So, dear all, good morning to all members and all leaders, all upcoming diamonds, all upcoming properties. एक बहुत important update A to Z session অসমীয়াত এক্সপ্লেইন কৰিবৰ কাৰণে ওলাইছো অসমীয়াত এক্সপ্লেইন কৰাটো অতি প্ৰয়োজনীয় মাজে মাজে কাৰণ কেৱল কিছুমান ব্যক্তিয়ে হিন্দীটো অলপ ফুকুজা লাগি থাকে অলপ বুজিবলৈ মানে প্ৰব্লেম পায় তো সেইকাৰণে অনলি প্লেনটো A to Z প্লেন কোনো মটিভেশ্যনেল সেশন নাথাকিব ইয়াত প্লেনটো কোনোবা ব্যক্তিয়ে বহুত ভালদৰে জানিব বিচাৰে অনলি প্লেনটো জানিব বিচাৰে তাৰ ওপৰত মই আজি এক্সপ্লেইন কৰিব কাৰণে ওলাইছো আপোনালোকৰ মাজত অসমীয়া ভাষা এতিয়া কথা হ'ল যিসকল ব্যক্তি যদি কিবা ডাউট বা কিবা কুৱেশ্যন থাকিব ডেট মিনছ আপোনালোকে মোক পাছত শেষত সুধিব পাৰিব আদাৰৱাইজ কমেণ্ট কৰি মোৰ লগত ডিছকাছ কৰিব পাৰিব ঠিক আছে বেছি কথা নকৈ মই ডাইৰেক্ট প্লেনৰ ওপৰত গৈ আছো আৰু এই যিটো শ্লাইড মই শ্বেয়াৰ কৰিছো এই শ্লাইডটোকে আপোনালোকেও দিব লাগিব ইয়াৰ ওপৰতে আপোনালোকে প্লেনটো দিব লাগিব সেই গতিকে অসমীয়াত এক্সপ্লেইন কৰি দিছো আকৌ এবাৰ ঠিক আছে ভালদৰে বুজিবলৈ চেষ্টা কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকৰ টিমৰ মেম্বাৰসকল অহা নাই এটলিষ্ট তেওঁলোকক একবাৰ স্ক্ৰীনশ্বট মাৰি দি দিয়ক আৰু লগতে তেওঁলোকক একবাৰ কল কৰি দিয়ক যাতে মৰ্ণিং ট্ৰেইনিঙত যিসকল ব্যক্তি এটেণ্ড নাথাকে তেওঁলোকক কিন্তু ডিজিটেলি হওক বা ফিজিকেলি হওক অনলাইন হওক বা অফলাইন হওক তেওঁলোকে কিন্তু আমাৰ পৰা ছাপোৰ্ট নাপাব Dear friends, once again, good morning to all members and all leaders. Good morning. You can follow us YouTube channel and website also. আমাক সকলোকে আপোনাৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকে আমাক ফ'ল' কৰিব পাৰিব লগতে ৱেবছাইটৰ জৰিয়তে আপোনালোকে আমাক ফ'ল' কৰিব পাৰিব লগতে মই মৰ্ণিং আপোনালোকক ৱেলকাম জনাইছোঁ ৱেলকাম টু মেটাভাৰ্ছ MKD ইণ্টাৰনেশ্যনেল টিম আমি গোটেই ৱৰ্ল্ড ৱাইড আমাৰ বিজনেছটো আমি চলাই লৈ গৈ আছোঁ আপোনালোকক এটাই কৈছোঁ অনাগত দিনবোৰত এটা মাইণ্ড ব্লয়িং আনবিলিভেবল এটা আমি এটা জীৱন কটাবলৈ গৈ আছোঁ আপোনালোকক মই মুখেৰে নকওঁ প্ৰমাণ সহকাৰে দেখাই দিম যিসকল ব্যক্তি আমাৰ লগত চিৰিয়াছলি কাম কৰি আছে তেওঁলোকৰ জীৱন কেনেকুৱা হৈ আছে আপোনালোকক প্ৰমাণ সহকাৰে মই দেখাই দিম This is a not only life-changing opportunity, this is the biggest life-changing opportunity. সেইকাৰণে মই এটাই কথা কওঁ আপোনাক মানুহক কথা কোৱাত কোনো বাধা নাই কথা শুনাত কোনো বাধা নাই সেই কামটোকে আপুনি মই কণ্টিনিউৱাছলি কৰি যাব লাগে ডেইলি কৰিব লাগে হয়তো ফিজিকেলি কাৰোবাক লগ কৰক হয়তো ডিজিটেলি কাৰোবাক লগ কৰক শুনিছে তেনেকৈ প্লেনিং কৰক তেনেকৈ প্লেনিং কৰি সদায় নতুন নতুন ব্যক্তিক আপুনি ইয়াৰ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰক যে এনেকুৱা এটা কথা কি ক'ব এতিয়া মই প্ৰথম অলপ মই সৰলভাৱে ক'বলৈ চেষ্টা কৰিম প্ৰথম কোনোবা এজন ব্যক্তিক যেতিয়া আপুনি পাব তেওঁক কি ক'ব প্ৰথম তেওঁ আপুনি ভাল বেয়া কথাটো শুনি ল'ব ভাল বেয়া কথা তেওঁক ক'ব চব চলি আছে ঠিকে আছে শুনি ল'ব তেওঁক ক'বলৈ দিব তাৰপাছত তেওঁ আপুনি কি ক'ব যে মই এটা ৱৰ্ল্ডৰ ইণ্টাৰনেশ্যনেল প্ৰজেক্টৰ লগত মই এটা জড়িত হৈছোঁ সেই প্ৰজেক্টটোৰ নাম হৈছে মেটাভাৰ্ছ এই প্ৰজেক্টটো টোটেলি ক্ৰিপ্ট'কাৰেঞ্চি প্ৰজেক্ট হয় এই প্ৰজেক্টটোৰ লগত জড়িত হোৱা আজি ধৰক মোৰ ইমান দিন হৈছে আপোনাৰ লাইফত কি হৈছে সেইটো অলপ জাষ্ট অৱগত কৰি নেক্সট ক'ব যে এই প্ৰজেক্টটো আমি গোটেই ৱৰ্ল্ড ৱাইড আমি কাম কৰিছোঁ প্ৰজেক্টটো মানে পৃথিৱী হিলাবলৈ গৈ আছে কাৰণ কি গোটেই বিজনেছটো আমি ডলাৰত আৰ্নিং কৰি আছোঁ আমাৰ ভাৰতৰ মানুহসকলৰ কি ফাইদা আছে আমি $1 যেতিয়া আমি একাউণ্টত ট্ৰান্সফাৰ কৰোঁ 80 টকা 90 টকাকৈ পাই যাওঁ বাই ডাবলতকৈ ডাবল হৈ গৈছে সেইটো আমাৰ ভাৰতীয় মানুহসকলৰ অলৰেডি বহুত ফাইদা হৈছে সেইটো কাৰণে আমাৰ ভাৰতীয় মানুহসকল ইয়াত দুই কামত লগাত ষ্টাৰ্ট কৰিছে এই কথাটো আপোনালোকে ক'বই কিন্তু বহুত বুলেট পইণ্ট ঠিক আছে এইটো মানুহে বুজি নাপায় কিন্তু আমি এতিয়া অলৰেডি থকা ফাইদাটো আমি পাই গৈছোঁ দ্বিতীয়তে এই যিটো মেটাভাৰ্ছ প্ৰজেক্ট হয় এইটো কালে নাইকিয়া হৈ যোৱা কালে বন্ধ হৈ যোৱা কালে গুম হৈ যোৱা কাৰোবাক টুপি পিন্ধোৱা কাৰোবাক মানুহ লেফ্ট ৰাইট মাথা গতি কৰা বেপাৰ নহয় ঘৰে ঘৰে তেল চাবোন চাফ লৈ কাৰোবাক বিক্ৰী কৰা বেপাৰ নহয় ঠিক তেনেধৰণে আপুনি এনেকৈ ধৰণে এক্সপ্লেইন কৰিব দ্বিতীয়তে এই প্ৰজেক্টৰ লগত আপুনি মই জড়িত হ'বৰ কাৰণে ঠিক তেনেদৰে যি ধৰণে ঠিকাদাৰে ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগত যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে ঠিক তেনেদৰে আপুনি মই এই কামটোৰ আগত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিলে আপুনি মালিক বনি গ'ল এজ এ অনাৰশ্বিপ হিচাপে আপুনি মই ইয়াত কাম কৰিব লাগে ইয়াত কোনো কাৰোবাৰ নকৰ বা কাৰো গোলামী কথা আমাৰ কোনো প্ৰয়োজন নাই কাৰোবাক গৈ য়েছ ছাৰ হয় ছাৰ গৈছোঁ ছাৰ আছোঁ ছাৰ তেনেকুৱা ধৰণৰ কথা কোৱা আমাৰ কোনো প্ৰয়োজন নাথাকে এই কথাখিনি আপোনালোকে তেওঁলোকক ক'ব দ্বিতীয়তে এইটো ষ্টেপ গ'ল এটা ষ্টেপ গ'ল নহয় এইটো নেক্সট ষ্টেপ গ'ল এই প্ৰথম ষ্টেপটো কি আছিলে ভাল বেয়া কথাটো পাতিলে নেক্সট ষ্টেপটো অলপ হাইলাইট কৰিলে ইয়াৰ ওপৰত থাৰ্ড এটা ষ্টেপ হ'ব যে মেটাভাৰ্ছত বৰ্তমান অৱস্থাত আপুনি মই কাম কৰিবৰ কাৰণে বা ইনকাম অহাৰ পদ্ধতি বহুত আছে টোটেলি ইয়াত 14-15টা প্ৰজেক্ট চালু হ'বলৈ গৈ আছে কিন্তু বিজনেছ এটাই মেটাভাৰ্ছ নামটো এটা বিজনেছ এটাই কিন্তু ইয়াত আপুনি পইচা ঘটাৰ ইনকাম অহাৰ ৰাস্তা বেলেগ আহিবলৈ গৈ আছে ঠিক আছে এতিয়া বৰ্তমান অৱস্থাত আপুনি মই ইয়াত 4টা-5টা পদ্ধতিৰ জৰিয়তে আপুনি মই ইনকাম কৰিবলৈ সক্ষম হৈছোঁ বা আমি ইনকাম পাই আছোঁ
লগতে এটা মন কৰিবলগীয়া কথা মই আপোনাক কওঁ, ইয়াতে বেষ্ট ইম্পৰ্টেণ্ট কথাটো মোৰ ভাল লাগিলে। আপোনাক মই অলৰেডি কথাটো বুজাই আছো আপোনাক। এই যিখিনি মই কথাখিনি ক'ম যে সেইখিনি কথা আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি ৰাখিব। স্ক্ৰীনশ্বট মাৰি ইয়াতে বেষ্ট পইণ্ট কেইটা তেওঁলোকক আপুনি দেখাই দিব, ঠিক আছে। এতিয়া মই মেইন কথাটো ক'ম। ইয়াতে এটা বেষ্ট কথাটো মোৰ কি ভাল লাগিলে, ইয়াতে আমাৰ এতিয়া লাইফ টাইম ৰয়েলটি ইনকাম অলৰেডি ষ্টাৰ্ট হৈ গ'ল। এতিয়া আমাৰ যিসকল মই আপুনি ধৰক আপুনি ক'ব, আপুনি নতুনকৈ আহিছে, আপুনি ক'ব যে মইতো পোৱা নাই হয়। এতিয়া মোৰ আপলাইন, আমাৰ ইমিডিয়েট আপলাইন আমাৰ টিমে অলৰেডি ৰয়েলটি ইনকাম পাইছে প্ৰত্যেক মাহে। এতিয়া 9-10 মাহ দিয়ে আমাক প্ৰত্যেক মাহে এতিয়া দৰমহা বুলি কওঁ। আমাৰ অসমীয়া ভাষাত বুলি ক'বলৈ গ'লে দৰমহা। আপুনি কাম কৰক নকৰক মতলব নাই। আপুনি যদি ৰয়েলিটি একবাৰ যদি কোৱালিফাই হৈ গ'ল, ৰয়েলিটি ইনকাম পাবৰ কাৰণে যিখিনি আপুনি ক্ৰাইটেৰিয়া ফুলফিল কৰিছে, সেই ক্ৰাইটেৰিয়া আপুনি ফুলফিল কৰাৰ লগে লগে আপুনি জিন্দগী ভৰ, আপোনাৰ জিন্দগী নহয় নাতি পুতিলৈকে আপুনি প্ৰত্যেক মাহে আপুনি দৰমহা পাই থাকিব। দ্বিতীয়তে, সেই দৰমহাটো আপোনাৰ কোনো লিমিটেশ্যন নাথাকে। সেই দৰমহা আপুনি দেখিছে অলৰেডি আমাৰ আগতে যিমান আহিছিলে, এই মাহত আমাৰ আপোনাৰ বাই ডাবল হৈ গ'ল, ঠিক আছে। ঠিক তেনেদৰে আপোনালোকে আমাৰ ৰয়েলটি ইনকামৰ লাইফবোৰ দেখা দিব যে প্ৰেক্টিকেল হওক আপুনি, ঠিক আছে। আমাৰ ইয়াত কোনো মেজিকেলিক চিষ্টেম নাথাকে, মুখত এটা আপুনি কামত এটা, তেনেকুৱা নিচিনা নহয়। আমি মুখত যিটো কওঁ সেইটো বুলি আমাৰ প্ৰেক্টিকেল হয়, ঠিক আছে। কনফিডেণ্টলি কথাবোৰ ক'ব লাগিব আপোনালোকে। দ্বিতীয়তে, যে আমাৰ ৰয়েলটি ইনকাম অলপ কণ্টিনিউ পাই আছে, আৰু আপুনি নিজে ক'ব যে ময়ো বহুত সোনকালে এতিয়া ৰয়েলটি ইনকাম পাবলৈ কোৱালিফাই বা ক্ৰাইটেৰিয়া ফুলফিল কৰিবলৈ মই চেষ্টা কৰি আছো। বাট যিসকল ব্যক্তি আপোনাৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, তেওঁলোকক এটা কথা ক'ব, যদি আপুনিও যদি আমাৰ পিছত আহিব বিচাৰে, তেতিয়া আপোনাকো আমি যিমান পাৰোঁ সোনকালে ৰয়েলটি ইনকাম দিবলৈ মই চেষ্টা কৰিম বা সক্ষম হ'ম। এতিয়া কথা হ'ল, ৰয়েলটি ইনকামটো কেনেধৰণৰ হ'ব? ৰয়েলটি ইনকামটো পাবৰ কাৰণে আপুনি মই কিছুমান ক্ৰাইটেৰিয়া আছে, আৰু বৰ্তমান অৱস্থাত ডাইৰেক্ট যদি আপুনি ৰয়েলটি কোৱালিফাই হ'বলৈ যদি চেষ্টা কৰে, তেতিয়াহ'লে আপুনি মিনিমাম S6 আৰু ST দুটা স্লটৰ জৰিয়তে আপুনি মিনিমাম 6টা স্লট লৈ আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব লাগিব। যদি আপুনি 6টা স্লট দি যদি বিজনেছটো ষ্টাৰ্ট কৰে, তেতিয়াহ'লে আপুনি মিনিমাম 30 to 31,000 ভিতৰত আপোনাৰ কৰিব। তেতিয়া আপুনি বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব। তেতিয়া তেওঁ ক'ব ৱাও, এটা লাইফ টাইম পেছিভ ইনকাম আছে। হয়তো কিছুমান ব্যক্তিয়ে চাকৰি কৰিবলৈ চেষ্টা কৰিছিলে, চাকৰি নাপালে, তেওঁলোকে টুকটাক কৰি সৰু এটা বিজনেছ চলাই আছে, গম পাইছে নাই? তেনেকুৱা ধৰণৰ অৱস্থাত তেওঁলোকে ভাবিব বাপৰে বাপ, মাহেকে যদি দৰমহা এটা আছে, তেতিয়াতো মোৰ কোনো টেনশ্যনে নাই। তেওঁলোকৰ পজিটিভিটি আপুনি বাঢ়ি যাব, মানে আপোনাৰ ওপৰত ব্লিছ ষ্টেচনটো বাঢ়ি যাব। কিন্তু আপুনি কথাবোৰ কওঁতে কনফিডেণ্টলি ক'ব লাগিব। আপোনাৰ বডি লেংগুৱেজ বুলি কোৱা এটা চিষ্টেম, বডি লেংগুৱেজটো আপোনাৰ হাতৰ অংগী ভংগী সেইবোৰ আপুনি দেখাই ক'ব লাগিব, আৰু সেইটো সময়ত আই টু আই কণ্টেক্ট কৰিব। মানে চকুত চকু ৰাখি আপুনি কথাবোৰ ক'ব। তেতিয়া আপোনাৰ কি হ'ব, আপুনি বেলেগজন ব্যক্তিক আপুনি বুজিব পাৰিব। মাজে মাজে তেওঁক কুৱেশ্যন কৰিব, নহ'লে তেওঁ সপোনত বিভূত হৈ বেলেগ জেগাত গুচি যাব, কি সপোন দেখি যাব তেওঁ, ঠিক আছে। কাৰণ এইটো কৰোৰ টকা প্ৰজেক্টৰ কথা আপুনি ক'বলৈ গৈ আছে। লগতে মোৰ অলপ চৰ্দি লাগি আছেতো, ঠিক আছে। আপোনালোকে সেইটো ক'লেহেঁতেন, আজি ছাৰ মোৰতো বেমাৰ আছে, আজি মোৰ আমুক আছে, মই আজি পেলেণ্ট দিব নোৱাৰিম। ভাই, দিছ ইজ মাই বিজনেছ, দিছ ইজ নট ইয়ৰ বিজনেছ। যদি আপোনালোকে ভাবিলেহেঁতেন এইটো মোৰ বিজনেছ বুলি, তেতিয়াহ'লে আপোনালোকে হয়তো মৰ্ণিং ট্ৰেডিঙত এটলিষ্ট MC কণ্টিনিউ দিলেহেঁতেন, হয়তো প্লেন কণ্টিনিউ দিবলৈ চেষ্টা কৰিলেহেঁতেন। তেতিয়াই বুজি পোৱা হয় যে তাৰ কিমান কোৱালিটি বা তাৰ কিমান কেপাচিটি আছে। বুজি পালে নাই? সেইকাৰণে কি হয়, আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে নিজক এটা নিজৰ দায়িত্ববোধ অকণ পালন কৰিবলৈ চেষ্টা কৰিব, ঠিক আছে। নিজৰ দায়িত্ববোধ পালন কৰিবলৈ চেষ্টা কৰিব, যাতে মই আপোনালোকক এটা বিশ্ব দৰবাৰলৈ যাতে লৈ যাবলৈ সক্ষম হওঁ। এতিয়া ইয়াতে যিসকল ব্যক্তিয়ে MC দিছিলে, কিছুমান ব্যক্তিয়ে মোক ফোন কৰিছে যে আমুক MC দিয়া, আমুকৰ প্লেন দিয়া, আমুকৰ মই ব্যক্তিগৰাকীৰ লগত কথা পাতিব বিচাৰিছো, বা ব্যক্তিজনৰ লগত কথা পাতিব বিচাৰিছো। এনেকুৱা ধৰণৰ কিছুমান ফোন কল মোলৈ আহিছে, বা আপোনালোকেও তেনেকুৱা ধৰণৰ কণ্ডিশ্যন কৰিব পাৰে, ঠিক আছে। বাট আপোনালোকে কি হয়, মিক্স হৈ যায়। আপোনালোকে এদিন কৰে, তাৰপৰা আকৌ নাইকিয়া হৈ যায়, সেইবোৰ কিন্তু নাৰাখিব। আপোনালোকে কণ্টিনিউৱাছলি কৰিব। কিছুমান মই টিপছ আছে, সেইবোৰ টিপছ দিম আপোনালোকক বিজনেছটো কেনেকৈ আপোনালোকে অনলাইন বেচিছত বঢ়াব, সেইখিনি মই টিপছ দিম, বাট আপোনালোকে কণ্টিনিউ কৰিব লাগিব, ঠিক আছে। কোনোবাই কণ্টিনিউ কৰে নকৰক বাদ দিয়ক, আপুনি নিজক আপুনি দিছ ইয়ৰ বিজনেছ, আপুনি নিজক কণ্টিনিউ কৰক, আপুনি নিজক ব্ৰেণ্ড বনাওক। কোনোবাই কৰিলেহে মই কৰিম সেইবোৰ কিন্তু নহয়, ঠিক আছে। সেইটো অলপ মাজতে বেলেগ কথা এটা কৈ দিলো মই। এতিয়া কথা হ'ল, আপুনি মানুহজনক ক'লে যে ইয়াত ইনকাম হোৱাৰ ৰাস্তাটি আছে, ঠিক আছে। জাষ্ট এ মিনিট, এক মিনিট ৰ'ব। এতিয়া আপুনি চাব, মন কৰিব। এতিয়া চাব, ইয়াতে কি হ'ব, প্ৰথমতে কথাখিনি কৈ ল'ব লাগিব, একো দেখাব নালাগে কিন্তু, ঠিক আছে। তাৰ পৰা আপুনি যেতিয়া বেছিক কথাখিনি ক'লে, তাৰ পৰা আপুনি অকণমান, ঠিক আছে, মই আপোনাক কেইটামান শ্লাইড আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ, শ্লাইডখিনি আপুনি ক'ব। এতিয়া মই A to Z প্লেনটো আপোনাক কৈ দিম। ইয়াৰ মাজতে যিখিনি হয়, এই প্ৰথম পেজটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখিব, যে আমাৰ এইটো চাওক ইউটিউব চেনেল আছে, আমাৰ ৱেবছাইট আছে, আমাৰ টিমটোৰ নাম এইটো হয়, মেটাফৰ্চ MK ইণ্টাৰনেশ্যনেল টিম, দিছ ইজ দ্য বিগেষ্ট লাইফ চেঞ্জিং অপৰচুনিটি। এইজন আমাৰ হৈছে ক্ৰিয়েটাৰ হয়। আপোনাক সুধিব নিশ্চয় কোনোবাই, যিহেতু ক্ৰিয়েট কৰি, ইয়াৰ কোনো বেংক একাউণ্ট নাই, ইয়াৰ কোনো আপোনাৰ অফিচ নাই, ইয়াত কোনো মানুহ হেৰি নাথাকে, মালিক নাথাকে, হা। তো এইবোৰ কথা আপুনি কৈ দিব।
মালিক নাথাকে ইয়াত চিষ্টেম ক্ৰিয়েট কৰিছিলে কোনে এইজনক আপুনি দেখাই দিব এইটো স্ক্ৰীনশ্বট এটা মাৰি ৰাখক আপোনালোকে এইজন নাম হৈছে লাডো অক্টিনিকো তেওঁ ফ্ৰম ৰাছিয়াৰ পৰা বিলং কৰে তেওঁ এই চিষ্টেমটো ক্ৰিয়েট কৰি কি কৰিলে ডিচেন্ট্ৰেলাইজ ব্লকচেইন চিষ্টেমত এতিয়া এৰি দিলে ঠিক আছে এই চিষ্টেমটো কোনো গভৰ্ণমেণ্টৰ আণ্ডাৰত নাথাকে এই চিষ্টেমটো কোনো ক্ৰিয়েটাৰ আণ্ডাৰত নাথাকে এইটো মানে অলৰেডি ৰানিং হৈ গ'ল মানে তেওঁলোকক ক'ব যিকোনো চিষ্টেম বা ছফ্টৱেৰ যেতিয়া নেকি আপুনি একবাৰ যদি ডিচেন্ট্ৰেলাইজ একদম স্মাৰ্ট কণ্টেক্ট ভেৰিফাই হৈ ডিচেন্ট্ৰেলাইজ ব্লকচেইন চিষ্টেমত যদি একবাৰ ৰান কৰি দিয়া যায় সেইটো কোনো এডিট বা ডিলিট কৰিব নোৱাৰে তাত কিন্তু এড কৰিব পাৰিব এডিট বা ডিলিট কৰিব নোৱাৰে কিন্তু ঠিক আছে সেই গতিকে কি হয় যেনেকে আপুনি এক্সাম্পল ক'ব আমাৰ আগৰ প্ৰজেক্ট অলৰেডি তেনেকে চলি আছে ঠিক তেনেদৰে এতিয়া লাডো ছাৰৰ এইটো লেটেষ্ট এণ্ড ফিউচাৰ প্ৰজেক্ট মেটাফৰ্ছ লেটেষ্ট এণ্ড ফিউচাৰ প্ৰজেক্ট আহিবলগীয়া দিনকেইটাত আনবিলিভেবল এটা লাইফ কটাবলৈ আছে এতিয়া আমি বৰ্তমান অৱস্থাত 5টা পদ্ধতিৰ জৰিয়তে আমি ইনকাম কৰিব পাৰো আৰু আহিবলগীয়া টোটেল 14-15টা পদ্ধতিৰ জৰিয়তে আপুনি মই ইনকাম কৰিব পাৰিম আপুনি এটা কনফিডেণ্টলি কৈ দিব যে আপুনি যিটো টাৰ্গেট লৈছে এইবাৰ বুলি মই আপুনি নিজে ক'ব যে এইবাৰ মই 2024 চনৰ ডিচেম্বৰ ভিতৰত মিনিমাম 1 কোটিৰ পৰা 10 কোটিৰ ভিতৰত ইনকাম কৰিবলৈ আমি মিছন কৰ'পতি আমি টাৰ্গেট লৈছো আৰু আপুনি ক'ব আমাৰ চিনিয়ৰ অলৰেডি এইটো প্লেনিং কৰিছে মিছন কৰ'পতি এটা প্লেন কৰিছে তো সেইকাৰণে মই ভাবো কি আপুনি ভাবিব আপুনি ক'ব কথাটো আপোনাৰ প্ৰস্পেক্টক ক'ব মই ভাবো কি আপোনাকো মই মিছন কৰ'পতিত মানে অংশগ্ৰহণ কৰাবৰ কাৰণে মই চেষ্টা কৰি মানে ভাবিছো তো সেইকাৰণে আপোনাৰ মতামতটো মই ল'বলৈ আহিছো সেইদৰে প্লেনিং কৰিব কনফিডেণ্টলি কথা পাতিব যে আপুনি যি কাম কৰিছে কৰি থাকক আপুনি ছাৰ্ভিচমেন হয় বিজনেছমেন হয় হাউচ ৱাইফ হয় ষ্টুডেণ্ট যি হৈ থাকিব কিন্তু আপুনি যি কাম কৰিছে কৰি থাকক তাৰ লগতে মেটাফৰ্ছত আপুনি চিৰিয়াছলি আপুনি পাৰ্ট টাইম হ'লেও এঘণ্টা ডেইলি এঘণ্টা বা দুঘণ্টাকে হ'লেও আপুনি বিজনেছ ষ্টাৰ্ট কৰক আহিবলগীয়া দিনকেইটাত যেতিয়া আপুনি ইয়াতে বিন্দাছ এটা টকা ফাইনেন্সিয়েল আপুনি ফ্ৰীডম হ'ব তেতিয়াহ'লে হয়তো আপুনি এৰি পেলাই সেইবোৰ এৰি আপুনি মেটাফৰ্ছত ফুল টাইম কৰিব পাৰে যেনেকৈ আমাৰ বুলি চিনিয়ৰ আমাৰ বুলি মোৰ কথা কৰিব আপুনি চিনিয়ৰে বেলেগ চব এৰি পেলাই অলৰেডি মেটাফৰ্ছত ফুল টাইম অনলি মেটাফৰ্ছে কৰে বুলি তেনেকৈ কথাবোৰ ক'ব ঠিক আছে এতিয়া নেক্সট এইখিনি কথাবোৰ এতিয়া আপোনাক ভালদৰে মই অলপ কেইটামান শ্লাইড আছে বুলি শ্লাইডৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰা হওক এই প্ৰথম এই শ্লাইডটো দেখাই দিব যে আমাৰ এইটো হয় তাৰপৰা তেওঁ প্ৰস্পেক্টটো কি ক'ব মোবাইলটো লৈ তেওঁ ইউটিউবত গৈ চাৰ্চ কৰি পেলাই মনোজ কুমাৰ দত্ত বুলি এনেকৈ যিটো লেখা আছে দেখিছে নহয় চাৰ্চ কৰি পেলাই আপুনি নিজে ছাবস্ক্ৰাইব কৰিব লাগিব বেল বুটামটো অল কৰি থৈ আহিব কাৰণ কি হয় যিকোনো এজন প্ৰস্পেক্টে যদি আপুনি মই যদি বাৰে বাৰে কল কৰি থাকো তেওঁ কি হ'ব মনটো বেয়া লাগিব তেওঁ বেয়া পাব আপুনি মই কি কৰিব লাগিব তেওঁক নিজেই কিন্তু বেলেগ চেনেল নকৰিব আকৌ দেই বহুত কণ্ডিশ্যন আছে হা কোনো আমাৰ ৰাতি মিটিঙত আপুনি কিছুমান ব্যক্তিয়ে জাহান বেলেগ চেনেল কওঁতে একো নকৰিব কিন্তু বহুত কথা আছে কিন্তু মই চিৰিয়াছলি কৈছো কৰে নকৰে আপোনালোকৰ দায়িত্ব মোৰ কোনো ক'বলগীয়া নাই বা নিজৰ ভৰিত নিজে কোলাই নামাৰিব যদি চিষ্টেম ফ'ল' কৰি যদি আপুনি আগবাঢ়িব ইচ্ছা আছে এইটোতো অলৰেডি আমি গম পাই যাওঁ ন কোনে ক'ত কি কৰি আছে চব গম পাই যাওঁ আমি কাৰণ কি হ'ব আপুনি যদি ভুল কৰে ডেট মিনছ আপুনি কিন্তু নিজৰ ভৰিত নিজে কোলাই মাৰিব কাৰণ আমাৰ টিমটো হৈছে আমি একতা ৰাখিব লাগিব যদি কোনোবাই হয়তো 10টা কাম কৰিব পাৰে কোনোবাই 20টা কাম কৰিব পাৰে হয়তো কোনোবাই আপলাইনে আপোনাৰ আজি এটা বিজনেছ কালি এটা বিজনেছ পৰহিলে এটা বিজনেছ ধেৰ কৰিব পাৰে হয়তো কোনোবা চেনেলত ধেৰ ধৰণৰ ভিডিঅ' গুচি আহিব ধেৰ স্কেম আহিব কিবা কিবি ধেৰ আহিব তো কথা হ'ল কি আপুনি অনলি পজিটিভিটি অনলি আমাৰ যিটো ইউটিউব চেনেল সেই চেনেলটো আপুনি তেওঁক ছাবস্ক্ৰাইব কৰি অল কৰি থৈ আহিব বেলেগ কোনো ইনফৰমেশ্যন দিবলৈ কোনো প্ৰয়োজন নাথাকে কিন্তু যদি আপুনি ভুল কৰে কিন্তু নিজে কিন্তু ঠগন খাব মোৰ কোনো ক'বলগীয়া নাই লগতে ৱেবছাইটটো চাবলৈ ক'ব পঢ়িবলৈ ক'ব তেওঁ ঠিক আছে এইখিনি কৈ থৈ আহিব কাৰণ কি আপুনি মই যদি বাৰে বাৰে কল কৰোঁ তেওঁ ইডিয়েট ফিলিংছ কৰিব তেতিয়া মানুহটোৱে মোক ইমান কামুৰি আছো তেনেকুৱা বা বাইদেউজনীয়ে মোক ইমান কামুৰি আছে তেনেকুৱা নিচিনা ফিলিং কৰিব যদি আপুনি তেওঁলোকক যদি মানে ৱেবছাইটটো আপুনি যদি বা আপোনাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি যদি আপুনি বেল বুটামটো যদি অল কৰি থৈ গুচি আমি যেতিয়া নতুন নতুন ভিডিঅ' দিম তেওঁ মোবাইলত টিক কৰি যাব টিক কৰাৰ লগে লগে কি হ'ব তেতিয়া তেওঁ গম পাব আজি এই ভিডিঅ'টো মই চাওঁচোন এদিন চাব কণ্টিনিউ আহোঁতে এদিন চাব যেতিয়া দেখিব লাইফ ষ্টাইল চবৰে বেলেগ হৈ গ'ল বাপ বুলি সেইজন ব্যক্তি আপুনিতো কথা কৈছিলে আপুনি তেওঁক এটাই কথা ক'ব যে কিন্তু জীৱনত যিমান নহওক লাগে মেটাফৰ্ছ বুলি আপুনি কিন্তু মোক ৰিমাইণ্ডাৰ কৰিব তেওঁ কণ্টেক্ট নাম্বাৰ আপুনি ল'ব আপোনাৰ কণ্টেক্ট নাম্বাৰ তেওঁক দি থৈ আহিব তাৰপৰা লগে লগে কি কৰিব ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি দি থৈ আহিব দ্বিতীয়তে সেইজন কণ্টেক্ট মানুহৰ ডায়েৰী আপুনি ডায়েৰীত কিন্তু আপোনাৰ নাম লিখিব লাগিব আৰু সেইজনক আপুনি এজ এ হ'ল ব্ৰডকাষ্ট গ্ৰুপত লগে লগে আপুনি তেওঁক কথা কৈছিলেতো তেওঁক প্লেন দেখাইছিলে ন আপোনাৰ নিজৰ ব্ৰডকাষ্ট গ্ৰুপত কিন্তু তেওঁক ৰাখিব লাগিব আৰু দৈনিক ৰাতিপুৱা আমাৰ ভিডিঅ' হওক বা কিবা হওক আমাৰ ৰাতি মিটিঙৰ কিবা হেৰি হওক মিটিঙৰ লিংকটো দিব লাগিব তেনেকৈ দিবলৈ চেষ্টা কৰিব পৰাপক্ষত আমাৰ নিজৰ যোনটো ট্ৰেইনিং হয় ৰাতিপুৱা আমাৰ নিজৰ ট্ৰেইনিং আমাৰ নিজৰ গ্ৰুপৰ ট্ৰেইনিং হয় ৰাতি মিটিংটো এইটো গ্ল'বেল ৱাইজ আমি মিটিং হয় তাত আমি জাষ্ট শুনিব পাৰিব তাত একো কথা ক'ব নোৱাৰে সেই গতিকে মৰ্ণিং ট্ৰেইনিঙত যুগতকৈ বেছি গুৰুত্ব দিয়াটো অতি ইম্পৰ্টেণ্ট ঠিক আছে অ'কে নেক্সট অলৰেডি গম পাইছে এইটো নেক্সট হোৱাই অনলি মেটাফৰ্ছ আমি কিয় কৰিব লাগে মেটাফৰ্ছত ইয়াত কি হয় ইয়াত কোনো কোম্পানী নাই ইয়াতে কোনো CMD নাই ইয়াতে কোনো এডমিন নাই এডমিন মানে কি ইয়াতে কোনো এডমিন মানে কি নবডি কেন ক্ল'জ ইণ্ডিভিজুৱেল কিছুমান এডমিনে কি হয় কোম্পানী যদি আপুনি কাম কৰে
এডমিনে কি হ'ব আপোনাৰ আইডিটো বেলেগৰ লগত ট্ৰান্সফাৰ কৰিব পাৰিব আপোনাৰ বেলেগক মানে বেলেগৰ টিমটোকে বেলেগক লৈ যাব পাৰে চ' তেনেকুৱা ধেৰ চেষ্টা কৰি থাকে আৰু হয়তো আপোনাৰ আইডিটো বন্ধ কৰি দিব পাৰে তেওঁলোকে বাট इन मेटाफोर सिस्टम nobody can close your ID individual किसी बाप का कैपेसिटी नहीं है आपका आईडी को बंद करेगा ओके नेक्स्ट नो ऑफिस नो ब्रांच ইয়াতে কোনো অফিস নাই ভাই ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 5টা বজালৈকে ইভিনিং 5টা বজালৈকে গাধা খটা কোনো প্ৰয়োজন নাই টাইম ইজ yours লাইফ ইজ yours এভৰিথিং ইজ yours हेलो सर स्क्रीन शेयर yes हेलो सर स्क्रीन शेयर हुआ ना okay madam just a minute এতিয়া হৈছে madam ना हुआ सर এক মিনিট ৰ'ব নেটৱৰ্ক বহুত প্ৰব্লেম দি আছে মই জিঅ' ৱাইফাই নে কি জিঅ' ফাইবাৰ নে কিবা এটা আছে সেইটো মই অলৰেডি হেৰি কৰিছোঁ তেওঁলোকে দিব এতিয়া মই য'ত আছো নহয় মই কি ক'ম আৰু ঠিক আছে মাতটো শুনা পাইছে মাতটো শুনা পাইছে নহয় হয় সर পাইছো কিন্তু এ স্ক্ৰীনত ক্লিয়াৰ চোৱা সर হোৱা নাই ন হৈছে এতিয়া চা হ'ল হয় সर হৈছে চা হৈছে ন মেটাফৰ্ছ মানে এইটো গোটেইটো ওলাইছে ন ঠিক আছে থেংক ইউ ইয়াতে কোনো এডমিন নাই মানে নো অফিচ নো ব্ৰাঞ্চ নো মেটচিং ইয়াতে কোনো লেফ্ট ৰাইট আমি যে আগতে কওঁ লেফ্টত ইমানটো দিব লাগিব ৰাইটত ইমানটো দিব লাগিব সেনেকুৱা কোনো মাথা গন্তি কৰা কোনো ইয়াত বেপাৰ নচলে ঘৰে ঘৰে গৈ তেল চাবোন চাপ বিক্ৰী কৰা কোনো বেপাৰ নচলে এইবোৰ কোনো ফেৰিঅলা কাম কৰাৰ চিষ্টেম গ'ল আৰু এতিয়া সেইবোৰ ধুনীয়া গ'ল আৰু সেইবোৰ ফেৰিঅলাই কৰিব আপুনি মই কিয় কৰিম বুজি পালে নো লেভেল আপুনি আমুক বনি যাওক ডায়মণ্ড বনি যাওক আপোনাৰ থাইলেণ্ড টিপ দিব বেংকক দিব আমুক টিপ দিব সেইবোৰ এটা টুপি পিন্ধোৱা বেপাৰ বুলি কোৱা যায় এটা টুপি পিন্ধোৱা বেপাৰ আপোনাৰ পৰা টকা লৈ আপোনাকে ইউজ কৰি আপুনি সেইটো কাৰণে পগলাৰ দৰে কাম কৰিলে পাগলৰ দৰে কাম কৰিলে পগলাৰ দৰে কাম কৰিলে আপুনি লাষ্টত গোটেই একদম ভেলুখিনি তাক দিলে কোম্পানীক দি দিলে তাৰপৰা তাৰে আকৌ এটা অংশ কি হয় আপোনাক দি পেলাই টুপি এটা পিন্ধাই থৈ দিয়ে আমুকলে যাব দুদিন অকণমান এনজয় কৰাই দিব তাৰপাছত গুচি আহিব কিন্তু সেই টকাটোতকে যদি আপুনি নিজে কাম কৰি ইয়াত মেটাফৰ্ছত নিজে কাম কৰি নিজৰ টকাই যেতিয়া আপুনি থাইলেণ্ড ফুৰিব যাব বেংকক ফুৰিব যাব আপুনি ডুবাই ফুৰিব যাব তাত মজাই বেলেগ আছে লোকে লৈ যোৱাতে আপোনাৰ কি তাত কোনো ৰেষ্ট্ৰিকশ্যন থাকিব লোকে যেতিয়া লৈ যাব জোখতকে আপুনি বেছি এনজয় কৰিব নোৱাৰিব একো কৰিব নোৱাৰিব বাট নিজৰ টকা যেতিয়া আপুনি যাব আৰে বিন্দাছ লাইফ সেইটো মজাই বেলেগ আছে যিটো আমি লাইফত এনজয় কৰিছো লাইফটো আমি বিন্দাছ কটাই আছো ঠিক আছে সেইকাৰণে কি হয় ইয়াত নিজৰ টকা আপুনি বিনা যাওক ইয়াত কোনো লেভেল চেভেল তেনেকুৱা কোনো চিষ্টেম নেথাকে নো প্ৰডাক্ট ইয়াতে কোনো তেল চাবোন চাফ নাই দা বাইদেউ ছাৰ মেডাম আমুকৰ টুথপেষ্টটো বেয়া নহয় আমুকৰ টুথপেষ্টটো ঘঁহিলে মুখত ঘাঁ লাগি যায় আমুকৰ টুথপেষ্টটো ঘঁহিলে মুখত আমুকা হ'ব আমুকৰ টুথপেষ্টটো ঘঁহিলে মোৰ টুথপেষ্টটো ঘঁহিলে মুখখন আপোনাৰ বহুত ভাল হ'ব মুখৰ যিটো স্মেল এটা থাকে নহয় কিছুমান মানুহৰ মুখখন গোন্ধাই দিয়ক সেইবোৰ ইয়াতে নাইকিয়া হৈ যাব আপোনাৰ দাঁতৰ তেজোলো নাইকিয়া হৈ যাব এনেকুৱা ধৰণৰ কোনোবা এনেকুৱা ধৰণৰ মিনিংলেছ কথা কিছুমান ক'বলগীয়া নহয় যাৰ ভোগ আছে বাপ বুলি মনৰ পচন্দৰ টকা যাৰ টকা আছে সি ৱৰ্ল্ডৰ টপ মোষ্ট নম্বৰ 1 প্ৰডাক্টে ইউজ কৰিব আমিও তেনেকে এতিয়া আমি টকা আছে টকা হৈ দিছো মন পচন্দৰ যিটো বস্তু ভাল পাওঁ সেইটোহে খাম যিটো বস্তু ভাল পাওঁ সেইটোহে পিন্ধিম তেনেকুৱা কৰিম কিয় লোকৰ কোম্পানী এটাত সোমাই লোকৰ খিনি গুণ গাই পেলাই আকৌ কম দুদিনৰ পাছত দেখিব আমাৰ প্ৰডাক্টটো বাইদেউ বেণ্ড হৈ গ'ল নহয় বন্ধ হ'ল প্ৰডাক্ট যদি বন্ধ হোৱা নাই তেতিয়া বাইদেউ আমাৰ প্ৰডাক্টৰ দামটো আগতে কম আছিলে এতিয়া অলপ দাম বাঢ়ি গ'ল দেই বেয়া নাপাব আৰু এই টেক্স আহি গ'ল যে এইবোৰ অলপ দিনটো বাঢ়ি গৈছে যে সেইকাৰণে অলপ এইবোৰ সেনেকুৱা ধৰণৰ কিছুমানে ক'বলৈ গ'লে কি অসমীয়া এষাৰ কথা আছে বেহুদা কথা বুলি কয় মানে এইটো মই বেলেগ এটা ৱেজ ইউজ কৰিছো কিছুমান বহুত বেলেগ লাগে মানে সেইবোৰ কিন্তু মিনিংলেছ কথা মানে এইবোৰ মিনিংলেছ কথা ক'বলৈ কাৰোবাক টুপি পিন্ধাবলৈ আমাক কোনো প্ৰয়োজন নাই ইয়াত ডাইৰেক্ট কথা ক'ব আৰু ভাই তোমাৰ যদি জীৱন চেঞ্জ কৰিব ইচ্ছা আছে ভাই হাতখন আগবঢ়াই দিয়া কথা কম মই চিষ্টেম ফ'ল' কৰা তুমি জীৱন চেঞ্জ কৰাই দিম বুলি বাট নহ'লে তুমি বোলো সপোনে ৰ'ব তোমাৰ ডাইৰেক্ট কথা ক'ব ইয়াত কোনো তেলটো মাৰা কোনো চিষ্টেমে নাই কৰিলে কৰিব চালা নকৰিলে নাই মানুহৰ কোনো কমি নাই এখন পৃথিৱীত গম পালে নাই কাৰণ আমি ইণ্ডিয়াত বসবাস কৰি আছো বুজি পালে নে গোটেই ৱৰ্ল্ডত 700 কোটি মানুহ আছে কোনো টেনশ্যন নাই আমাৰ সেইকাৰণে কোনো তেনেকুৱা ধৰণৰ মিনিংলেছ কথা ক'বলৈ কোনো আমাৰ প্ৰয়োজন নাথাকে ঠিক আছে নো ৰিপাৰ্চেছ দাদা দাদা আপোনাৰ আইডিটো ইনএক্টিভ হ'ল হেল্ল' আপোনাৰ আইডিটো ইনএক্টিভ হ'ল আপোনাৰ আইডিটো এক্টিভেট কৰক নহ'লে পইচা নাপাব এই চব চিষ্টেমে ইয়াত নাই বুজি পালে ইয়াতে কি হয় আপোনাৰ আইডিটো জীৱনভৰ যিসকল মানুহে ৰেজিষ্ট্ৰেশ্যন কৰে লগে লগে এক্টিভেট আইডি থাকে জিন্দগী ভৰ কাৰণে আপুনি আজি কাম কৰক এবছৰ 2 বছৰ 5 বছৰ পাছত আপুনি কাম কৰক আপোনাৰ আইডি এক্টিভেটে থাকিব কোনো ইয়াত ৰেনু পেনু কোৱা চিষ্টেম নাথাকে আইডিৰ লগত ঠিক আছে একবাৰ আইডি এক্টিভেট হ'ব
জিন্দগী কাৰণে এক্টিভেট হ'ব ঠিক আছে নো পিভিপিভি মেইনটেইন নো PVPV maintain left right আৰে বাবা আৰে কিছুমানে কি কৰি হয় কোম্পানী থকা নকয় মোৰ লেফটত 10 লাখ টকা জমা আছে 10 লাখ পিভি জমা আছে এতিয়া দুডাৰকে মই ৰাইটত কাম কৰিব লাগিব দুডাৰকে ৰাইটত কাম কৰিব বেচা গমেই নাপায় কিমান কষ্ট মষ্ট কৰি কোম্পানী কিমান যে টকা দি দিছে গমেই নাপায় বেচা সেই টকাটো কমিশ্যন ল'ব নাই 5% 10% 20% কমিশ্যন ল'বৰ কাৰণে বেচা কিমান ষ্ট্ৰাগল কৰি যে কিমান মিছা কথা কৈ কিমান ষ্ট্ৰাগল কৰি দিন ৰাত কষ্ট মষ্ট কৰি কোম্পানীক ধনী কৰিছে তেওঁ গমেই নাপায় বুজি পালে কিন্তু যত নেকি মেটাফৰ্স 100 to 100% পেমেন্ট উইদিন সেকেন্ডত ইয়াত ডিস্ট্ৰিবিউট হয় ডাইৰেক্ট কৈ দিব আপুনি ইয়াত কোনো লেফট ৰাইট কোনো পিভিচিবি মেইনটেইন কৰা আমাৰ লগত কোনো সিস্টেম নাই যিমান কাম কৰক এটা লেগ হওক দুটা লগ দহটা সেইবোৰ সিস্টেম নাই আমাৰ লগত আপোনাৰ লিংক এজনক দিয়ক দহজনক দিয়ক হাজাৰজনক দিয়ক নিজৰ ওপৰত ডিপেন্ড কৰিব আপোনাৰ লিংক যদি এজন ব্যক্তিয়ে ৰেজিষ্ট্ৰেচন কৰে এজন ব্যক্তিয়ে আপুনি কৰিব দিব নিবই কথাই নাই ইয়াত ঠিক আছে এনেকুৱা ধৰণৰ মিনিংলেছ সিস্টেম আমাৰ লগত নাথাকে what is most special 100% ডিসেন্ট্রালাইজ হয় এটা সব 100% ট্রান্সপারেন্ট হবে এই দুটা মিস কৰি কৈছো ডিসেন্ট্রালাইজ মানে কি কোনো এজন ব্যক্তিয়ে আপোনাৰ যিকোনো এটা সিস্টেমে সব যেটা নাকি সিস্টেম ডিসেন্ট্রাল ব্লকচেন সিস্টেমত ডিসেন্ট্রালাইজ হয় যেটা ৰান কৰি দিয়া হয় এটো কোনো হ্যাক কৰিব নোৱাৰে এটো কোনো আপোনাক চেষ্টা কৰিব নোৱাৰে ডিসেন্ট্রালাইজ সিস্টেম মানে এটা কথা 100% ট্রান্সপারেন্ট হয় ইয়াতে মানে কি হ'ব আপোনাৰ আইডিটো বিনা পাছৱৰ্ডত পৃথিৱীৰ যিকোনো এজন ব্যক্তিয়ে খুলি চাব পাৰিব ওপেন চ্যালেঞ্জ টু এনিওয়ান মানে বুঝি পালে ওপেন চ্যালেঞ্জ টু এনিওয়ান তো সেইটোত কিয় বেটাৰ কি লাগে জীৱনত আপুনি যদি কোম্পানী যদি কোনোবা কাম কৰে বা কোনোবা দৰমহা চাকৰি কৰে বা কোনোবা কিবা কৰে বিজনেছ কৰে ক'ব নেকি কোনোবাই মই ইমান টকা দৰমহা পাওঁ হয় তেওঁ 50,000 টকা পায় তেওঁ 1 লাখ বুলি ক'ব আপোনাক কিন্তু আপোনাক কিন্তু চাব নোৱাৰে আপুনি যদি কোনোবা কোম্পানীৰ কাম কৰে তেওঁ যদি ইনকাম হৈছে 1 লাখ টকা তেওঁ ক'ব আপোনাৰ 10 লাখ টকা আপুনি কিন্তু চাব নোৱাৰে বাট ইন মেটাফৰ সিস্টেমত আপোনাৰ মোৰ আইডিটো বিনা পাছত আমি চাব পাৰিম বুজি পালে ইয়াতে লাডুৰ লগত যিমানখিনি প্ৰজেক্ট আছে লাডুৰ প্ৰজেক্টত বিনা পাছৱৰ্ডত আপুনি মই আইডিটো ওপেন কৰি চাব পাৰিম 100% ডিস্ট্রিবিউশন ইয়াতে চাওক কোনো 5% 20% কমিশনে নাথাকে ঠিক আছে স্যার আপুনি এটো কাম কৰক আপুনি 20% পাব স্যার আপুনি এটো কাম কৰক 5% পাব হেনেকুৱা ধৰণৰ মিনিংলেছ আমাৰ সিস্টেম নাথাকে 100 to 100% পইচা উইদিন সেকেন্ডত ইয়াতে ডিস্ট্রিবিউট হয় 100% লাইবিলিটি ফি এটো কাকো ক'বলগীয়া নহয় লাইবিলিটি ফি 100% ইনস্ট্যান্ট পে আউট উইদিন সেকেন্ডত ইয়াত আপুনি আজি কাম কৰিম এমাহৰ পাছত পইচা পাম যিসকল ব্যক্তিয়ে চাকৰি কৰে তেওঁলোকে গম পায় তেওঁলোকৰ চাকৰি কৰা ব্যক্তিসকলক মই ৰেসপেক্ট কৰো মই তেওঁলোকক এটা ফাইনান্সিয়াল কথা বতৰা বহুত ইম্পৰ্টেন্ট হয় চাকৰি কৰা ব্যক্তিসকলে এটা ভালদৰে গম পায় যে চাকৰি মানে মাহৰ মাজত যদি তেওঁলোকৰ ঘৰত যদি কিবা এটা হিউজ প্ৰবলেম আহিবলৈ হয় তেওঁলোকে লোকৰ ওচৰত হাত পাতিবলগীয়া হয় যিসকল ব্যক্তিয়ে চাকৰি কৰিছে তেওঁলোকে কিন্তু নিশ্চয় গম পায় সেই সময়ত তেওঁলোকে লোকৰ ওচৰত হাত পাতিবলগীয়া হয় বাট ইন মেটাফৰ সিস্টেম তেনেকুৱা ধৰণৰ কোনো কাম নাথাকে আপুনি ডেইলি যেতিয়া কাম কৰিব উইদিন সেকেন্ডত আপোনাৰ ইনকাম আহিব কোনো কাৰণতে আপুনি বেলেগৰ ওচৰত হাত পাতিবলগীয়া নহয় ঠিক আছে সেই গতিকে আপুনি যিমান পাৰে সোনকালে বহুত ব্যক্তি আমাৰ চাকৰিৰ পৰা অলৰেডি বহিষ্কাৰ মানে চাকৰিৰ পৰা চাকৰি অলৰেডি ত্যাগ কৰিও তেওঁলোকে অলৰেডি ফুল টাইম অলৰেডি মেটাফৰ্স কৰি আছে 100% ট্ৰাষ্টেবল আৰু ইয়াতে 100% ট্ৰাষ্টেবল এটা কাকো আপুনি আৰু কাকো মানে মিছা কথা কৈ কাকো পলুহন দিবলগীয়া চেষ্টা নহয় আপুনি কাকো মিছা কথা ক'ব নোৱাৰে আপোনাকো কোনো ইয়াত টুপি পিন্ধাব আমাক ধোকা দিব নোৱাৰে 100% ডিজিটেল কেৰিয়াৰ ইয়েছ ইউ কেন ষ্টাৰ্ট দিছ বিজনেছ ৱৰ্ল্ড ৱাইড ডিজিটেল কেৰিয়াৰ মানে আপুনি ৱৰ্ক ফ্ৰম হোম আপুনি যদি ঘৰৰ পৰা যাব নোৱাৰে আপুনি লেডিজ হয় আপোনাৰ হাজবেণ্ডে যাব নিদিয়ে বা আপুনি হাজবেণ্ড হয় কাৰোবাৰ আপোনাৰ লেডিজ হয় আপোনাৰ ৱাইফে ক'বলৈ ওলাই যাব নিদিয়ে এনেকুৱা হ'ব পাৰে ন এনেকুৱা থাকে ন বহুত মানুহ সেই তুমি মই ক'তো যাব নিদিওঁ দেই হা এনেকুৱা ধৰণৰ থাকে নাই কোনোবা লেডিজ থাকিব বা কোনোবা হাজবেণ্ডে ক'তো যাব নিদিয়ে বা কোনোবা এনেকুৱা কাৰোবাৰ হাত ভাল নহয় ভৰি চৰি ভাল নহয় তেওঁ আপোনাৰ ঘৰৰ পৰা ওলাই যাব নোৱাৰে তেনে অৱস্থাত আপোনালোকে এই বিজনেছটো কৰিব পাৰিবনে নোৱাৰে তেনে অৱস্থাত আপোনালোকেও এই বিজনেছটো কৰিব পাৰিব ৱৰ্ক ফ্ৰম হোম 100% ডিজিটেল ৱাইজত ৱৰ্ক ফ্ৰম হোম মোবাইলৰ সোশ্যাল মিডিয়াৰ জৰিয়তে আপুনি এই বিজনেছটো কৰিব পাৰিব ঠিক আছে 100% ৰিস্ক ফ্ৰী এটো কোনো ইয়াত ৰিস্ক আছে নেকি নাই ৰিস্ক এটা আছে কি বাৰু ইয়েছ হয় মই মানুহৰ কাৰণে কাম কৰিম হয় মই দুখীয়া দৰিদ্ৰৰ কাৰণে সহায় কৰিম হয় মই এখন পৃথিৱীৰ কাৰণে কিবা এটা কৰিম সেইটোহে ৰিস্ক আছে বেলেগ কোনো ৰিস্ক নাই ইয়াতে কিন্তু এটা কথা মনত ৰাখিব যিসকল ব্যক্তি সেলফিশ এটিটিউড থাকে যিসকল ব্যক্তি অকল নিজৰ কাৰণে চিন্তা কৰে তেনেকুৱা ধৰণৰ মাইন্ডসেট থকা ব্যক্তিৰ কাৰণে কিন্তু আমাৰ এইটো বিজনেছ নহয় যিসকল ব্যক্তিৰ মাইন্ডসেট অলৱেজ হেল্পিং টু আদাৰ্স এটিটিউড থাকিব অলৱেজ বি
হেল্পিং টু আদাৰ্ছ এটিটিউড থাকিব তেনেকুৱা ধৰণৰ মাইণ্ডছেট মানুহৰ কাৰণে আমাৰ এইটো বিজনেছ হয় ঠিক আছে অলৰেডি মই কৈছো ক্ৰিয়েটেড বাই লাডো ছাৰ ফ্ৰম ৰাছিয়াৰ পৰা তেওঁ বিলং কৰে এইজন ব্যক্তিয়ে চিষ্টেমটো ক্ৰিয়েট কৰি ডিচেন্ট্ৰেলাইজ চিষ্টেমত এতিয়া ব্লক চেইন চিষ্টেমত ৰান কৰি দিলে এতিয়া যে লাডো ছাৰ যদি ভাবে মইতো বন্ধ কৰি দিম লাডু ছাৰ ভাবে এই মই এইটো বন্ধ কৰি দিম লাডু ছাৰ এইটো বন্ধ কৰিব নোৱাৰে লাডু ছাৰ যদি ভাবে এইটো কোনোবা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বন্ধ কৰি দিব নেকি আপুনি যদি ভাবে মানে লাডু ছাৰ ভাবে আৰু এইটো কোনোবা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বন্ধ কৰি দিব নেকি বাৰু নো কোনো এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হাতত নাথাকে এইটো অলৰেডি ডিচেন্ট্ৰেলাইজ চিষ্টেমত অট'মেটিক ৰানিং হৈ গ'ল এইটো কোনো বন্ধ চন্ধ কৰিব নোৱাৰে ঠিক আছে বিন্দাস আপুনি ইয়াতে বিন্দাস হৈ এজ এ মালিকৰ দিমাগ লগা আপুনি কাম কৰক আমি কাৰো নকৰ বা কাৰো গোলামী কৰাৰ প্ৰয়োজন নাই ইয়েছ ছাৰ হয় ছাৰ গৈছো ছাৰ আছো ছাৰ তেনেকুৱা ধৰণৰ আমি কাকো কথা কোৱাৰ প্ৰয়োজন হয় আপোনাৰ আপলাইনক আপুনি আপোনাৰ মেডাম যদি হয় আপোনাৰ ছাৰ যদি হয় এটলিষ্ট আপুনি তেওঁক ৰেচপেক্ট কৰি এজ এ ছাৰ বা মেডাম হিচাপে মাতিব লাগে বাট ইয়াত তেনেকুৱা ধৰণৰ কোনো বাউণ্ডিং নাই কাৰোবাক এনেকুৱা ৰেচপেক্ট মানে কৰিবলৈ আপুনি সন্মান কৰি হিচাপে দাদা বা বাইদেউ বুলি ক'ব পাৰে ইয়াত হয় নহয় বাৰু তেনেকে ভাই বেহেন বুলি ক'ব পাৰে তেনেকুৱাও ক'ব পাৰে ইয়াত ঠিক আছে এনেকুৱা কোনো বাউণ্ডিং নাই যে আমুক কৰিবই লাগিব বুলি ঠিক আছে কাৰণ আমি এখন ফেমিলি হয় এটা একেখন ফেমিলিৰ জৰিয়তে এটা ফেমিলিক আমি গঠন কৰি এটা ফেমিলিৰ জৰিয়তে আমি এটা সুন্দৰ জীৱন কটাব লাগে ঠিক আছে একেখন নাৱতে আমি মানে জাৰ্ণি কৰা এটা যাত্ৰা কৰা এখন মানে এটা ফেমিলি হয় ঠিক আছে দ্বিতীয়তে চাওক বুজি পালে নহয় এইটো দ্বিতীয়তে মেটাফৰ্জত আপুনি বিজনেছটো ইনকাম কৰিবৰ কাৰণে কি হয় প্ৰথম প্ৰজেক্টটো আপুনি মানুহজনক ক'ব যিজন প্ৰস্পেক্টৰ আপুনি কথা পাতি আছে মানে ক'ব তেওঁক যে ছাৰ চাওক আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগতে আপুনি প্ৰথমত আমাৰ টেক্টাইলত সোমাব টেক্টাইলত সোমোৱাৰ লগে আপুনি কি পাব বাৰু এইয়া চাওক কিছুমান আমাৰ এটা বস্তু কিছুমান আহিবলৈ গৈ আছে বুলি এইখিনি আপুনি স্ক্ৰীনশ্বট মাৰিব পাৰে কোনো আপত্তি নাই কছমেটিক ক্লথছ এণ্ড টিমেট আহিবলৈ গৈ আছে ফিজিকেল প্ৰডাক্ট এই আপুনি শ্লট পাব এতিয়া শ্লট কি বস্তু খাই নে পিন্ধে নে কি হয় তেওঁলোকেতো নাজানে আপুনিয়ে জানে শ্লট মানে কি তেনেকুৱা কি ক'ব উদাহৰণ হিচাপে ক'ব যে চাওক আমি যে নৰ্মেল মাটি যে কিনো আমি গাঁৱত আকৌ মাটি আছিলে তেওঁ এবিঘা যেনিবা আপোনাৰ মাটিডোখৰ যেনিবা মোক দিবলৈ ক'লে মই ক'লো যে 50 লাখ টকা মান পালে তেওঁ ক'লে যেনিবা তেওঁ আপোনাক ক'লে আপুনি কিমান টকাত মাটি দিব তেওঁ ক'লে 50 লাখ টকা মান পালে মই দিম ঠিক আছে আপোনাৰ মাটিডোখৰ চালে আপুনি পচন্দ লাগিলে আপোনাৰ ঠিক আছে আপুনি ক'লে যে 50 লাখ টকা মই কিনিম আপুনি 50 লাখ টকাটো দিলে তাৰপাছত কি আপোনাৰ ওচৰত টকাটো আছে নেকি নাই নহয় আপুনি কি পালে টকা বিনিময়ত মাটি এবিঘা পালে ঠিক তেনেদৰে আপুনি ইয়াতে কি হ'ব আপোনাৰ টকা আপোনাৰ ওচৰতে থাকিব কি বনি থাকিব মাটি বনি গ'ল নৰ্মেল ক্ষেত্ৰত হয়নে নৰ্মেল ক্ষেত্ৰত আপোনাৰ টকা আপোনাৰ ওচৰত নাই কিন্তু আপোনাৰ টকা কিহলৈ কনভাৰ্ট হৈ গ'ল মাটিলৈ কনভাৰ্ট হৈ গ'ল দ্যাটছ লাইক এক্সাম্পল মেটাফৰ্জত যেতিয়া আপুনি মেটাফৰ্জত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপুনি ইয়াত কাকো টকা দিব নালাগে যদি আপুনি ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰিব জানে তেনে অৱস্থাত আপুনি নিজে ডলাৰলৈ কনভাৰ্ট কৰি পেলাই ডাইৰেক্ট মেট্ৰিক লৈ পেলাই আপুনি ডিজিটেল পাছবুকখন আপুনি ডাউনলোড কৰি ৰাখক লগাই ৰাখক আপুনি মাত্ৰ মোৰ পৰা বুলি লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিলে হ'ল ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনাৰ টকাটো ডিজিটেল স্লটত কনভাৰ্ট হৈ যাব স্লট কৰিব বস্তু ভালকৈ বুজাম মই আকৌ ঠিক আছে হ'ব দ্বিতীয়তে যদি আপুনি নিজে ভাৰতীয় টকাটো বুলি ডলাৰলৈ কনভাৰ্ট কৰিব যদি নাজানে তেনে অৱস্থাত আপুনি কি কৰিব লাগিব আপুনি মোক টকাটো দিব লাগিব বা মোৰ একাউণ্টত পঠিয়ালে বা মোক কেছ টকা দিলে মই কি কৰিম আপোনাৰ টকাটো ডলাৰে কনভাৰ্ট কৰি পেলাই আপোনাৰ ডিজিটেল পাছবুকখনলৈ মই পঠিয়াই দিম আপোনাৰ টকাটো আপোনালৈকে হৈ যাব কিন্তু কি বনি যাব ডলাৰ বনি যাব তাৰ পাছত আপুনি মোৰ পৰা মাত্ৰ লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনাৰ টকাটো কি হ'ব ডিজিটেল ঘৰলৈ কনভাৰ্ট হৈ যাব এতিয়া ঘৰ কি বস্তু হয় ঠিক আছে আপুনি মই মাটি কিনিব লৈছিলে আজি বা 10 বা 20 বছৰ আগত আজি ধৰক মাটি কিনাৰ দিন নহয় নৰ্মেল মাটি কিনিলে আপুনি মাটি কিনিলেতো আপোনাৰ টকাটো নাহে আৰু সেই মাটিৰ পৰা আপুনি টকা প্ৰফিট পাবৰ কাৰণে মিনিমাম 5 বছৰ 10 বছৰ ৰখিব লাগিব ঠিক আছে এতিয়া কথা হ'ল আপুনি ইমান দিন ৰখাৰ কোনো প্ৰয়োজন নাই এতিয়া আমি ডিজিটেল যুগত আমি এতিয়া নৰ্মেল মাটি নিকিনো ডিজিটেল যুগত আপুনি মই এতিয়া ডিজিটেল মাটি কিনিছো ইয়াত আপুনি কি হ'ব যিমান টকা দি আপুনি মাটিটো কিনিবলৈ চেষ্টা কৰিব যিমান টকা কিনিব সেই টকাৰ লগে লগে ভেলু 100% টকাৰ ভেলু আপুনি পাই যাব এতিয়া নৰ্মেল মাটিডোখৰ কিনিলে যদি নৰ্মেল মাটিডোখৰ কিনিলে আপুনি কি হ'ব টকা আহিবৰ কাৰণে হয়তো মাটিডোখৰ আপুনি টকা আহিবৰ কাৰণে তাত ঘৰ বনাব লাগিব হয়তো মাটিডোখৰ কাৰোবাক বিক্ৰী কৰিব লাগিব লগে লগে বিক্ৰী কৰিলেতো আপুনি প্ৰফিটটো নাপায়ই ঠিক আছে যেতিয়া তাত যদি আপুনি ইনকাম আহিব বিচাৰে তেতিয়া আপুনি তাত ঘৰ বনাব লাগিব আপুনি আৰ্ট ফিলিং কৰিব লাগিব মানুহ ৰাখিব লাগিব পাছত আপোনাৰ ঘৰ ভাড়া হ'বও পাৰে বা দোকান চলিব পাৰে নচলিব পাৰে কোনো কথা নাই তো সেইটো কাৰণে আপুনি বহুত মেইনটেনেন্স কৰিব লাগিব কিন্তু এতিয়া আমি ডিজিটেল যুগত বুলি আমি ডিজিটেল মাটি কিনিছো এই মাটিখিনি আপুনি একবাৰ কিনক ইয়াত কোনো ৰেনু পেনু কৰা চিষ্টেম নাই ইয়াত কোনো আৰ্ট ফিলিং কৰা চিষ্টেম নাই কোনো ঘৰ চৰ বনোৱা কোনো চিষ্টেম নাই একবাৰ আপুনি কিনক ইয়াত কোনো টেনচন নাই জিন্দগীৰ কাৰণে নহয় আপোনাৰ জিন্দগীৰ কাৰণে নহয় বুলি আপোনাৰ নাতি পুতিৰ কাৰণে আপুনি একবাৰ আপুনি কিনক ইয়াত জিন্দগী ভৰ কাৰণে আপোনাৰ মাটি আপোনাৰ হৈ থাকিব
আপুনি নৰ্মেল মাটিখিনি কিনিলে আপুনি কেইবাৰ চেল কৰিব পাৰিব অনলি ওৱান টাইম ইউ কেন চেল বাট আপোনাক এনেকুৱা এডোখৰ মাটি দিছো মই যে এক নম্বৰ লেভেলৰ পৰা আমাৰ 12 নম্বৰ লেভেললৈকে মাটি আছে এই মাটিখিনি যদি আপুনি কিনি পেলাই 12 নম্বৰ লেভেললৈকে মাটিখিনি আপুনি ডে বাই ডে মানে লেভেল 1ৰ পৰা 12 নম্বৰ লেভেললৈকে মাটিখিনি দামে দামে লাহে লাহে দামটো বাঢ়ি গৈ আছে এই মাটিখিনি আমি কিনিব লাগে এই মাটিখিনি যদি আপুনি মই কিনো একবাৰ আপুনি কিনিলে নহয় এই মাটিখিনি নহয় আনলিমিটেড টাইম আপুনি চেল কৰিব পাৰিব আপুনি আনলিমিটেড টাইম আপুনি চেল কৰিব পাৰিব আপুনি মাটিখিনি আপোনাৰ থাকিব কিন্তু আনলিমিটেড আপুনি চেল কৰি এই মাটি জৰি আপুনি লাইফ টাইম আপুনি ইনকাম কৰিব পাৰিব ঠিক আছে সেইটো হৈছে আমাৰ ডিজিটেল শৰ্ট বুলি কোৱা যায় ঠিক আছে এতিয়া কথা হ'ল এতিয়া চাওক এতিয়া আমাৰ এটা অফাৰ চলি আছে সেইটো কথা আপুনি কৈ দিব কিন্তু অফাৰ কথা ক'বই বৰ্তমান অৱস্থাত আপুনি যিমান টকা দি আমি 6 নম্বৰ লেভেলত যিসকল ব্যক্তি যায় 6 নম্বৰ লেভেলৰ পৰা আমি তেওঁলোকক টিয়াৰ টোকেনটো এড কৰি দিওঁ ঠিক আছে 6 নম্বৰ লেভেলত যদি আপোনালোকে যেতিয়া আহিব লগে লগে বুলি আমি আপোনাক টিয়াৰ টোকেন এড কৰি দিওঁ এতিয়া যিসকল ব্যক্তি আপুনি 6 নম্বৰ লেভেলত ডাইৰেক্ট বিজনেছ ষ্টাৰ্ট কৰিলে 30-31,000 কৰিব লাগিব তেনেকুৱা বৰ্তমান অৱস্থাত আৰু এই ৰেটটো যে মই যে আপোনাক ৰেটটো 30-31,000 টকা কৈ আছো এই ৰেটটো ডলাৰৰ ওপৰত বেছ কৰে কিন্তু ডলাৰটো ৰেট ডাল আমি আগতে 28,000 দিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছিলো 30,000 টকাটো যে এতিয়া কোনোবাই দিছে বা 31,000 টকা দিছে যে সেইটো আমি 28,000 দিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছিলো ঠিক আছে তো এতিয়া ধৰক ইমান হ'ল হয়তো কালে আপোনাৰ বাঢ়িব পাৰে হয়তো কমিব পাৰে এইটো মানে ডলাৰ ৰেটটো 80 টকাৰ পৰা 100 টকাৰ ভিতৰত থাকে বৰ্তমান অৱস্থাত 92 বা আপোনাৰ 100 এনেকে ধৰণৰ থাকিব ঠিক আছে 92 পৰা 100ৰ ভিতৰত তেনেকে আছে ঠিক আছে তেনেকে ধৰণৰ থাকিব এতিয়া কথা হ'ল এইটো কিন্তু ৰেটটো হয়তো 1000-2000 ওপৰ বা তলত হ'ব পাৰে এইটো কিন্তু ডাইৰেক্ট কথাটো বুজাই দিব আপুনি নহলে আপোনাৰ পাছত ক'ব নহয় মোৰ পৰাটো ইমান লৈছিলে আপোনাৰ পৰা আনমানটো ল'লে যে কি হ'ল বাৰু সেইটোতো মানুহে ভাবে আৰু খাব লাগে আৰে আপোনাৰ পৰা কোনোবাই টকা 1000 বা 100 টকা খায় 1000 টকা 2000 টকা খায় কি ধনী হ'ব পাৰিব নেকি নহয় সেইটো চিষ্টেমত ফ'ল' কৰিব লাগিব বুজি পালেতো সেইবোৰ কথা বুজিব লাগিব দেই শুনিব লাগিব বুজিব লাগিব তেতিয়াহে হ'ব মাতটো শুনা পাই আছে ন মই আকৌ কণ্টিনিউৱাছলি ঠিক আছে স্যাৰ শুনিছো স্যাৰ ওকে থেংক ইউ মেডাম থেংক ইউ এতিয়া কথা হ'ল আমি কি হ'ব আমাৰ টকাটো আমাৰ ওচৰত আমি কি হ'ব ডিজিটেল স্লট পাই যাম এই কি হ'ব এতিয়া টিয়াৰ টোকেন পাব 6 নম্বৰ লেভেলত যেতিয়া যিসকল ব্যক্তি আহিব তেওঁলোকক আমি কি কৰিম টিয়াৰ টোকেনটো এড কৰি দিম তাতকৈ আগত কোনো টিয়াৰ টোকেন এড কৰা কোনো চিষ্টেম প্ৰয়োজন নাথাকে 6 নম্বৰ লেভেলত আপুনি ৰয়েলটি কোৱালিফাই হ'ব 6 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে বুলি আমাৰ ৰয়েলটি লিংক আছে NFT লিংক আছে বুলি ক'ব NFT লিংক আছে 6 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে আমাৰ NFT লিংক আছে বুলি সেই 12 নম্বৰ লেভেললৈকে আপোনাক যদি পটাপট আহে আপুনি প্ৰত্যেকটো NFT আপোনাৰ লিংক হৈ যাব আপোনাৰ হেছ কিট হৈ যাব সেই গতিকে 6 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে পটাপট আহিবলৈ চেষ্টা কৰিব লাগে আপোনাৰ লাইফটো বহুত বেটাৰ হ'ব আৰু আমাৰ এতিয়া লয়্যালটি প্ৰগ্ৰাম আহিবলৈ গৈ আছে এইটো দেখা দিব এইটো লয়্যালটি প্ৰগ্ৰাম আহিবলৈ গৈ আছে বহুত বেলেগ বেলেগ কিছুমান অপচন আহিবলৈ গৈ আছে ইয়াৰ পদ্ধতি জৰিয়তে বুলি আপুনি মই বহুত এটা বেলেগ ইনকাম কৰিবলৈ সক্ষম হ'ম তেনেকুৱা ধৰণৰ কথাটো ক'ব ঠিক আছে তাৰমানে ক'ব আপুনি মাত্ৰ শিকক বুলি বুজিবলৈ আহক যেনেকে স্কুল এখনত যেনেকে বুলি আপুনি মই পঢ়িবলৈ যোৱাৰ আগত এডমিশ্যন লৈছিলো নাই ঠিক তেনেদৰে বৰ্তমান আপুনি বুলি পইচা নদৌৰিব দুখীয়া কিয় দুখীয়া হেল্ল' মোৰ ভইচটো ক্লিয়াৰ আছেনে বাৰু হেল্ল' 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 স্যাৰ Yes, ভইচটো ক্লিয়াৰ আছেনে মেডাম হেল্ল' ক্লিয়াৰ স্যাৰ ওকে থেংক ইউ ঠিক আছে তেনে অৱস্থাত কি হ'ব আপোনালোকে প্ৰথমে তেওঁলোকক ভালকে এক্সপ্লেইন কৰিব লাগিব কাৰণ নতুন ব্যক্তিটো নাজানে ন যি ধৰণে আপুনি মই স্কুলত বুলি পঢ়িব যোৱাৰ আগত এডমিশ্যন ল'ব লাগে তাৰপৰা আমি স্কুলখনতে নগ'লেতো নহ'ব শিক্ষা ল'ব লাগিব ঠিক তেনেদৰে আমাৰ ট্ৰেইনিং আছে ৰাতিপুৱা ট্ৰেইনিং আছে ৰাতি আমাৰ মিটিং আছে ৰাতিপুৱা ট্ৰেইনিং আছে ৰাতি আমাৰ মিটিং আছে আমাৰ বুলি গ্ৰুপ মিটিঙো হয় হোটেলে আমাৰ বুলি গ্ৰুপ মিটিং হয় আমাৰ বুলি ডাঙৰ আমি মিটিঙো কৰোঁ সেই গ্ৰুপ মিটিঙত বুলি আপোনালোকে আহিব পাৰিব আপোনালোকে আমাৰ ৰাতিপুৱা ট্ৰেইনিঙত বা ৰাতি মিটিঙত আপুনি ঘৰত বহি শুই পেলাই আপুনি জুমত আহিব পাৰিব সেইবোৰ আমি ট্ৰেইনিং আছে তাত আপুনি আহিব লাগিব শিকি বুজি আপুনি আগুৱাই যাবলৈ ষ্টাৰ্ট কৰক তেওঁলোকক ক'ব যে আপুনি শিকিলে ছাৰ প্লেনো চলাব পাৰিব নিশিকিলে ছাৰ পাতি চাইকেলো চলাব নোৱাৰে কোনো মানুহতো মাতৃ গৰ্ভতে শিকি অহা নাই জন্ম হওঁতেতো শিকি অহা নাই না এখন পৃথিৱীতে আপুনি মই বুলি শিকিব লাগিব এইখন পৃথিৱীতে আপুনি মই বুলি এৰি থৈ যাব লাগিব ঠিক আছে মানে কি হয় ইফ এনি পাৰ্চন ৱান্ট টু চেঞ্জ হিজ লাইফ দেন হি শুড বি এ লিচেনাৰ দেন হি শুড বি এ লাৰ্নাৰ মানে কি হ'ব কোনোবা এজন ব্যক্তি যদি শিকাৰ বা শুনাৰ যদি ধৈৰ্য থাকে তেতিয়া তেওঁ এখন পৃথিৱীত কিবা ডাঙৰ কাম কৰিব পাৰিব আদাৰৱাইজ নোৱাৰে কিন্তু যদি ইগ' অহংকাৰ থাকে গ'ল আৰু সেইটো ধ্বংসাত্মক দিশত গুচি যাব সি তেতিয়া আৰু যি মানুহ ইগ' অহংকাৰ থকা যদি ব্যক্তি যদি আপুনি গম পায় তেনেকুৱা ধৰণৰ ব্যক্তিক আমাৰ ট্ৰেইনিঙত নানিব তেনেকুৱা ধৰণৰ মানুহক আমাৰ বিজনেছত নানিবই লাভ নাই তাতকৈ বেছি হাৰামখোৰ মানুহ পৃথিৱীত নাই আৰু বুজি পালেনে যাৰ ইগ' অহংকাৰ ভৰপূৰ হৈ আছে অহংকাৰে ভৰপূৰ হৈ আছে মই বহুত ধনী মোৰ বহুত সম্পত্তি আছে মোৰ আমুক আছে তামুক আছে তেনেকুৱা ধৰণৰ লেবেল মানুহৰ লগত আপুনি কামো নকৰিব তেনেকুৱা ধৰণৰ লেবেল মানুহ মেটাফোৰ্ছ MK ইণ্টাৰনেশ্যনেল টিমক নানিব তেনেকুৱা ধৰণৰ মানুহ মোৰ লগত যে সহজে নহ'বই মানে ঠিক আছে বাকী কি হ'ব
আপোনাৰ টকা আপোনাৰ ওচৰত থাকিব, কি হৈ থাকিব, ডিজিটেল শ্লট বনি থাকিব। এই শ্লটৰ জৰিয়তে আপুনি মই ইনকাম কৰিবলৈ সক্ষম হ'ম। বৰ্তমানলৈকে বুলি ইয়াতে বুজক, আৰু আহিবলগীয়া আৰু কেইটামান বুলি হাইলাইট মই কৰিছো, সেইখিনি অলপ হাইলাইটহে কৰিছো বুলি, বাকীখিনি কি হ'ব চাওক। আমাৰ ইয়াত ৰয়েলটি প্ৰগ্ৰেম মানে ৰয়েলটি প্ৰত্যেক মাহে দৰমহা আছে বুলি, বাকীখিনি আপুনি চাওক। আমাৰ শ্লট দুই প্ৰকাৰ, এটা S6 শ্লট, এটা হৈছে ST শ্লট। আমি দুটা ধৰণৰ মাটি পাব বুলি, মাটি দুই প্ৰকাৰ আছে, আমাৰ মাটি দুই প্ৰকাৰ বুলি। এটা ধৰণৰ S6 বুলি কয়। এই শ্লটটো আপুনি কি বৈশিষ্ট্য, কি হ'ব ইয়াৰ বৈশিষ্ট্য কি, এইটো আপুনি কি হ'ব, এই শ্লটটোত আপুনি কাম কৰিলেও টকা পাব, আপোনাৰ যিমান টিম থাকিব তেওঁলোকে কাম কৰিলেও টকা পাব। আপোনাৰ আপলাইন, ফৰ এক্সাম্পল মই আপোনাৰ আপলাইন, মই কাম কৰিলো বুলি আপুনি ইয়াৰ পৰা টকা পাব। আপোনাৰ মোৰ যিমান টিম থাকিব, ৱৰ্ল্ডত যিমান টিম থাকিব তেওঁলোকে কাম কৰিলো বুলি আপুনি ইয়াত টকা পাব। কেতিয়া হ'ব মই ক'ব নোৱাৰো, আপুনি ক'ব নোৱাৰে, কিন্তু চিষ্টেমে দিবই। ঠিক আছে, অলৰেডি বহুত ব্যক্তি অলৰেডি পাইছে। ঠিক আছে, তেনে অৱস্থাত এইটো এই ঘৰটোত আপোনাৰ এনেকুৱা ধৰণৰ যিমান ঘৰ থাকিব, এইটো কোৱা হয় S6 বুলি। এইটো 1/3 মেৰিজ 2/4 মেৰিজ বুলি কয়। এইটো হয়তো আপুনি ৱৰ্কিং প্লাছ স্পিল অভাৰ শ্লট বুলি কয়, আৰু ইয়াক নাম S6 বুলিও ক'ব পাৰি। ঠিক আছে, সেইটোকে কোৱা হয় এইটো ৱৰ্কিং প্লাছ স্পিল অভাৰ শ্লট বুলি কোৱা যায়। ঠিক আছে, মাজতো কিন্তু আপুনি প্ৰথম ৰাউণ্ডত দুটা গোলা, ছেকেণ্ড ৰাউণ্ডত চাৰিটা গোলা। এই ঘৰটো S6 মানে কি হয়, S মানে শ্লট, 6 মানে 6জন ব্যক্তিৰ পৰা এই ঘৰটো ভৰপূৰ হয়। ঠিক আছে, ৰাইটত চাওক, এইটো হৈছে ST। এইটো কি বুলি কয়, এইটো কি বুলি কয়, এইটো কয় ৱৰ্কিং শ্লট বুলি কয়। এইটো অনলি ৱৰ্কিং শ্লট। এই শ্লটটোৰ বৈশিষ্ট্য কি, এই শ্লটত আপুনি কাম কৰিলে টকা পাব, এই শ্লটত আপোনাৰ টিমে কাম কৰিলে টকা পাব। ইয়াত কোনো আপলাইন ক্ৰছলাইনৰ পৰা টকা নাহে। এতিয়া কথা হ'ল কি, এই শ্লটটোৰ বৈশিষ্ট্য বেষ্ট কনফিডেন্টটো কি, যিসকল ব্যক্তি বেছি কাম কৰা ব্যক্তি ইয়াত কিন্তু ভৰভৰকে তেওঁলোকে টকা পায়। কাৰণ কি, এই শ্লটটো সোনকালে ৰিচাইকেল হয়। এই শ্লটটো সোনকালে ৰিচাইকেল হয়, সেইকাৰণে 12 নম্বৰ শ্লটলৈকে পটাপট মাৰিব লাগে। আমাৰ 12 নম্বৰ শ্লটটো কি, ST হয়। বুজি পালে নে? 10 লাখ 10 লাখ 10 লাখ একেলগে আহি থাকিব। 10 লাখ ঘৰ গোলা ভৰ্তি হ'ল, 10 লাখ গোলা ভৰ্তি হ'ল, 10 লাখ গোলা ভৰ্তি 10 লাখ। আৰে বাবা, কিমান টকা কমাব, ক'ৰ টকা 1 কোটি টকা কমাবৰ কাৰণে চুটকি খেল চলা। বুজি পালে? আপোনাৰ লিংক দি আপুনি যদি মোক কয় ছাৰ মোক কৰপতি বনিব ইচ্ছা আছে, আপুনি মাত্ৰ 10জন ব্যক্তিক এই 12 নম্বৰ শ্লটলৈকে লৈ আনক, আপুনি 1 কৰোৰ ওপৰত 2 কোটি পালে আপুনি ইনকামে কৰি যাব। তেতিয়া আপোনাৰ নিজৰ কৰ্মই যদি 1.5 কোটি 2 কোটি টকা ইনকাম হৈ যাব, ৱৰ্কিং নন কিন্তু বাদেই দিয়ক আপুনি। ঠিক আছে, 12 নম্বৰ শ্লটলৈকে 10জন 12জন ব্যক্তিক লৈ আহক, আপুনি 1 কোটি 2 কোটি ওপৰত ইনকামে হৈ যাব। ঠিক আছে, নেক্সট কি হ'ল, এইকেইটা বৈশিষ্ট্যটো অলৰেডি মই ক'লো বুলি, ইয়াত 3টা গোলা থাকে বুলি, ইয়াত সেইকাৰণে সোনকালে ৰিচাইকেল হয়। এইটো S মানে হৈছে শ্লট, T মানে হৈছে কি 3জন ব্যক্তি পাই গোলাকেইটা ভৰপূৰ হয় বুলি, সেইকাৰণে ইয়াৰ নামটো ST দিয়া হ'ল। এতিয়া চাওক, আমাৰ ইয়াত মেইন কামটো হৈছে কি, এইবোৰ স্ক্ৰীনশ্বট মাৰি ৰাখিব আপোনালোকে। কি কৈছে নাজানো আপোনালোকে দেই, মই অলপ চাই থাকিলে নহ'ব, মাথাটো খটাব লাগিব। কিন্তু লেভেল 1 পৰা 12 নম্বৰ লেভেললৈকে আমাৰ শ্লট থাকে। এতিয়া মেইন কামটো কি, আমাৰ ইয়াত ফাইদা কি, S6 শ্লট আমাৰ 8টা আছে। 11 নম্বৰ শ্লটৰ কাৰণে আমাৰ S6 বুলি। সেই গতিকে কি হয়, ইয়াত ৱৰ্কিং প্লাছ স্পিল অভাৰ পইচা বুলি বেছিকে আহে। আপলাইন ক্ৰছলাইন য'ত বুলি পইচা আপোনাৰ এপাও যাব, আপোনাৰ তাতো আহিব বুলি। সেইকাৰণে 8টা শ্লট আমাৰ ৱৰ্কিং প্লাছ স্পিল অভাৰ শ্লট বেছি, আমাৰ টকাটো আহে য'ত পৰা। আৰু 4টা শ্লট অনলি ৱৰ্কিং শ্লট বুলি, আৰু এইকেইটা বুলি পটাপট ভৰপূৰ হয়। আৰু কেছবেক ৰিৱাৰ্ড আহিবলৈ গৈ আছে। যিজন ব্যক্তি নেকি বেছি শ্লটত থাকিব, তেওঁলোকে বেছি কেছবেক ৰিৱাৰ্ড পাব। এইটো কথা জনাই দিব তেওঁলোকক দেই, স্ক্ৰীনশ্বট মাৰি ৰাখিব। নেক্সট চাওক, মই বেষ্ট ইম্পৰ্টেণ্ট কথাকেইটা ক'ম। এতিয়া মই প্লেন এক্সপ্লেইন কৰিব নাযাওঁ, কিন্তু এতিয়া এইখিনি আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখক। এইটো স্ক্ৰীনশ্বট মাৰি ৰাখক, এইটো স্ক্ৰীনশ্বট মাৰি ক'ব আমাৰ প্ৰত্যেকটো শ্লটৰ ভেলু এইটো বুলি। 5, 10, 20 এইবোৰ কিন্তু টকা নহয় আকৌ, 5 টকা নহয়, 10 টকা নহয় আকৌ, এইটো ডলাৰ। $5 বা 1 ডাই ইকুৱেল টু $1 বুলি ক'ব। এইটো 5 ডাই ইকুৱেল টু $5 বুলি ক'ব। ঠিক আছে, হা, তো এইটো $5 ইনটু বুলি আমি 92, 98, 99, 100 যি হওক, ডলাৰ ৰেটটো যিমানটো হ'ব সেইটোৰ ওপৰত আপুনি 80 টকা বা 90 টকা এনেকুৱা বুলি আমি ইনটু পইণ্ট কৰিব লাগিব তাত। ঠিক আছে, এতিয়া চাব, আমাৰ শ্লটটো একবাৰ যদি আপুনি 1ৰ পৰা যদি 12 নম্বৰ শ্লটলৈকে যদি একবাৰ যদি আপুনি ৰিচাইকেল হৈ যায় বুলি, $70,200 আমাৰ প্ৰফিট হয়। 70,200 কি ডলাৰ। আপোনাৰ যদি নিজৰ যদি ইনভেষ্টমেণ্ট যিটো আপুনি ইনভেষ্ট কৰি আপুনি শ্লটটো লৈছিলে, সেইটো মাইনাছ যদি কৰি দিওঁ, তেতিয়া আপুনি 49,725 আপুনি প্ৰফিট পাব বুলি জনাই দিব এইবোৰ আপুনি। নেক্সট চাওক, আপুনি এই বিজনেছটো ষ্টাৰ্ট কৰিব, এইটো আপুনি চবচে বেষ্ট, এইটো স্ক্ৰীনশ্বট মাৰি ৰাখক। আপুনি এই বিজনেছটো এইটো স্ক্ৰীনশ্বট মাৰি ৰাখক। এই বিজনেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে আপুনি মই কি কৰিব লাগিব, এই বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে আপুনি মই এটা ডিজিটেল ৱালেট আপুনি মই এটা ডাউনলোড কৰিব লাগিব, যাক কয় ট্ৰাষ্ট ৱালেট বা টোকেন পকেট, যিকোনো এটা ডাউনলোড কৰিব পাৰে আপুনি। এই ট্ৰাষ্ট ৱালেট বা টোকেন পকেট যেতিয়া আপুনি ডাউনলোড কৰিব, আপোনাৰ 12টা ৱৰ্ড দেখা পাব। সেই 12টা ৱৰ্ড কাগজত লিখি বাকচৰ লগত ভৰাই ৰাখিব লাগিব। সেই 12টা ৱৰ্ড কিবা কাৰণত যদি আপুনি কাৰোবাক দি দিয়ে বা কাৰোবাক যদি কোনোবাই পাই যায় বা হেৰাই যায়, আপোনাৰ জীৱন গ'ল। বেলেগে যদি পাই যায়, আপোনাৰ টকা বুলি বেলেগে লৈ যাব পাৰিব, আপুনি গ'ল কিন্তু জীৱনত। যদি আপুনি হেৰুৱাই পেলাই, যদি আপোনাৰ মোবাইল বা আপোনাৰ লেপটপ যদি আপুনি ডেমেজ হ'ল বা ব্ৰেকেজ হৈ গ'ল, যদি আপোনাৰ 12টা ৱৰ্ড হেৰাই গ'ল, তেতিয়াহ'লে কিন্তু আপুনি কোনো কাৰণতে আপোনাৰ টকা ল'ব নোৱাৰিব। আপুনি চাব পাৰিব, আপোনাৰ আইডিটো খুলি চাব পাৰিব,
কিন্তু জীৱনত আপুনি টকাটো ইউজ কৰিব বা ল'ব নোৱাৰিব সেই গতিকে সেই 12টা ৱৰ্ড কেতিয়াও কোনো কাৰণে ফটো চটো মৰা নহয় কিন্তু ফটো মাৰিলে লোকে পাই যাব পাৰে লগে লগে লিখি কাগজত লিখি বাকচত লগাত ভৰাই ৰখাটো অতি প্ৰয়োজনীয় আৰু সেই কথাটো আপুনি সকলোকে ক'ব লাগিব কিন্তু যদি এইটো হেৰাই যায় পৃথিৱীৰ ভগৱানৰ বাহিৰে বা ওপৰলা বা আল্লাহ বাহিৰে বা আপুনি যাক মানে যিচুক মানে যাক মানে আপুনি তেওঁ কিন্তু বাহিৰে পৃথিৱীৰ কোনো ব্যক্তি কিন্তু আপোনাক মোক সহায় কৰিব নোৱাৰিব নেক্সট হ'ল কি এইটো ৰোড মেপ বুলি চাওক এইটো স্ক্ৰীনশ্বট মাৰি ৰাখক আমাৰ ইয়াত পইচা ৰাস্তা বহুত আহিবলৈ গৈ আছে বৰ্তমান অৱস্থাত আপুনি মই চাৰিটা পদ্ধতিৰ জৰিয়তে আপুনি মই ইয়াত ইনকাম কৰিব পাৰো আহিবলগীয়া দিনকেইটাত আৰু আপুনি আনলিমিটেড মই গ্যাৰাণ্টি দি কম মই কৈছো মনোজ কুমাৰ দত্তই মই কৈছো আপোনাক যদি আপুনি চাওক ইয়াত 14টা 15টা প্ৰজেক্ট যেতিয়া আপোনাৰ চালু হ'বলৈ গৈ আছে আপোনাক যেতিয়া ফুল প্ৰজেক্ট চালু হ'ব 1 মাহত 1 কোটি 2 কোটি টকা মোৰ কাৰণে চুটকি খেল হ'ব 1 মাহত 1 কোটি 2 কোটি টকা চুটকি খেল হ'ব চুটকি খেল পাৰ মন্থ 1 and 2 crore চুটকিত কমাবলৈ আমি গৈ আছো চুটকিত কমাবলৈ গৈছো আৰু সেইটো মই প্ৰুফ কৰি দেখাম আপোনালোকক বুজি পালেতো সেইটো মই প্ৰুফ কৰি দেখাম মুখেৰে লেকচাৰ আমি মানুহ নহয় আমি প্ৰমাণ কৰি দেখাই দিয়া মানুহ হয় বুজি পালেতো বুজি পালে কি বিন্দাস লাক্সাৰিয়াছ জীৱন জীয়াই আছো অলৰেডি বহুত ব্যক্তিয়ে জানে আমি ঠিক আছে আমি কেনেকুৱা জীৱন কটাই আছো ন ঠিক আছে এইটো কয় ৰোড মেপ এইটো আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি ৰাখক ঠিক আছে খাটি বাটি কাকো নকৰিব এইটো কোনো ভিক্ষা খোজা কাৰোবাক তেল মৰা তেল তুল মৰা বেপাৰ নহয় এইবোৰ কথা ক'ব লাগিব আপুনি কি কৰি আছে সকলোৱে জনাটো উচিত আপুনি নহলে আপোনাৰ কি ক'ব আপুনি যদি ফৰ্চুনাৰখন চলাই ঘূৰি ফুৰিছে মাৰ্চিডিজ বেংকখন চলাই ঘূৰি ফুৰিছে অ ভাই তুমি কি ক'লা হে কি ক'বা আৰু যদি আপুনি তেওঁক কথাটো কৈছিলে যদি আপুনি তেওঁক এবছৰৰ কথাটো কৈছিলে এই ভাই তোমাক যে কৈছিলো মই এবছৰ যে কথাটো কৈছিলো সেই কামটো কৰিয়ে মই আজি এটা ফৰ্চুনাৰখন লৈছো মাৰ্চিডিজ বেংকখন লৈছিলো বা ইমান ডাঙৰ ঘৰটো বনাইছো যদি আপুনি সেইজন ব্যক্তি নকলেহেঁতেন তেওঁ ক'লেহেঁতেন ভাই তুমি যে এইটো কাম কৰিলা মোক কিন্তু কিয় নকলা এটলিষ্ট তুমি ফৰ্চুনাৰখন চলাইছা মইতো সৰু সুৰা গাড়ীখন চলাব পাৰিলোহেঁতেন সেই গতিকে সেই বাটটো যাতে আপুনি কোনো কোৱাটো নাথাকে মানে সেই গতিকে চবকে ক'ব ধনী দুখীয়া ল'ৰা ছোৱালী মাইকী মানে কথা ক'বলৈ মানে মাইকী মানুহ বা বোৱাৰী মানুহ ছোৱালী মানুহ বোৱাৰী মানুহ এইবোৰ মানে ক'বলৈ গ'লে কি মাইকী শব্দটো শুনিবলৈ বেয়া লাগে কিন্তু আপুনি কি কথা ক'ল মহিলা বুলি ক'ব লাগিব আপোনালোকৰ আগত মহিলা পুৰুষ কাকো নেৰিব পুৰুষকো নেৰিব মহিলাকো নেৰিব চবকে ক'ব আপুনি ঠিক আছে সকলোকে ক'ব কাকো বেয়া নাপাব ধনী দুখীয়া কাকো নেৰিব কিন্তু চবকে ক'ব ধনীকহে কম দুখীয়াক নকওঁ নহ'ব তেনেকুৱা কাম নকৰিব কিন্তু সকলোকে ক'ব আপোনাৰ মোৰ দায়িত্ব আৰু কৰ্তব্য হ'ল সকলোকে ইনফৰমেশ্যন দিয়া তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য হ'ল একচেপ্ট কৰা বা নকৰা সেইকাৰণে মই ছ'চিয়েল মিডিয়া ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম টেলিগ্ৰাম সকলোকে ষ্টেটাছ ডেইলি মই ফালাই থাকো মই ডেইলি ফালি থাকো কোনোৱে মোক ক'ব নোৱাৰিব যে মনোজ কুমাৰ দত্ত আপুনি মোক নকলে মই ক'ম ষ্টেটাছ চোৱা ফেচবুক চোৱা কিবা চোৱা তুমি মোক কিয় ফোন নকৰিলা চবকে মই সেইকাৰণে দি দিছো মই ফেচবুকত লাইভ আহিছো মই ফেচবুকত লাইভ আহি মোৰ লগত যিসকল ব্যক্তি ৰেজিষ্ট্ৰেশ্যন কৰিলে এতিয়া তেওঁলোকে লাখপতি বনিছে এতিয়া মই কৰপতি বনিছো আই এম নট চেটিছফাইড ভাই মই এতিয়া বহুত ব্যক্তিক মই কৰপতি বনাবৰ কাৰণে মিছন কৰপতি মই টাৰ্গেট লৈছো গম পাইছে এবছৰ 1.5 বছৰৰ ভিতৰত মই 1.5 কোটি ওপৰত ইনকাম অতিক্ৰম কৰিছো ইয়াৰ জৰিয়তে লাইভ প্ৰমাণ আছে যাকে যদি আপোনালোকে মোৰ আইডি খুলি চাব পাৰিব 1.5 কোটি টকা 1 কোটি 2 কোটি টকা ইনকাম কৰিবলৈ আমাৰ নিচিনা মানুহৰ কাৰণে সহজ নহয় তো এতিয়া আমি পাৰ মন্থ কৰোৰ টকা কেনেকৈ ইনকাম কৰিম সেইটো ওপৰত আমি প্লেনিং কৰি আছো সেইটোকে কোৱা হয় মিছন কৰপতি আমি টাৰ্গেট লৈছো নেক্সট হওক ৰয়েলিটি এনএফটি আপুনি এনএফটি মানে আমাৰ মানুহে বুজিয়ে নাপায় এনএফটি যদি আমি এতিয়া কি টকা কমাই আছো প্ৰত্যেক মাহে আমি এতিয়া দৰমহা পাওঁ কাম কৰো নকৰো মতলব নাই প্ৰত্যেক মাহে যদি মই শুইও থাকো প্ৰত্যেক মাহে মোৰ দৰমহা আহিবই 1 লাখৰ পৰা 10 লাখৰ ভিতৰত ইনকাম মোৰ প্ৰত্যেক মাহে আছেই বুজি কোনো টেনশ্যন নাই এতিয়া বুজি পালে সেইটোকে কোৱা হয় ৰয়েলিটি এনএফটি হৈছে কি নন ফাঞ্জিবল টোকেন বুলি কয় ঠিক আছে এনএফটিৰ জৰিয়তে আপুনি ৰয়েলিটি ইনকাম পাব মানে ডেট মিনছ কি শ্বেয়াৰ হোল্ডাৰ আপুনি মই দৰমহা পাম প্ৰত্যেক মাহে আপুনি মই ইনকাম পাই থাকিম জিন্দগী আপোনাৰ জিন্দগী নহয় আপোনাৰ নাতি পুতিৰ কাৰণে এইটো মই মোৰ কাৰণে কাম কৰা নাই মোৰ ল'ৰা ছোৱালীয়ে মোৰ ল'ৰা ছোৱালী নাতি পুতিয়ে জিন্দগীবোৰ আপোনাৰ মোৰ জৰিয়তে ইনকাম পাই থাকিব যেনেকে ধীৰুভাই আম্বানী এদিন ভাল কাম কৰিছিলে ডেটছ ৱাই এতিয়া মুকেশ আম্বানী অনিল আম্বানী বিন্দাছ জীৱন কটাইছে নাই ডেটছ ৱাই আপুনি আজি কষ্ট কৰক অকমান আপোনাৰ নাতি পুতিয়ে আপুনি আজি যি ধৰণে টকাৰ কাৰণে হাবাধৰি খাবলগীয়া হৈছে আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাৰ নাতি পুতিয়ে যাতে অনাগত দিনকেইটাত যে টকাৰ কাৰণে যাতে হাবাধৰি খাব নহয় ভাত মুঠিৰ কাৰণে যাতে হাবাধৰি খাবলগীয়া নহয় তেওঁলোকে যেতিয়া ডাঙৰ প্ৰজেক্টৰ কাৰণে দিমাগ লগাবলগীয়া হয় ঠিক আছে সেইকাৰণে মই কৈছো বিজনেছটো ভালদৰে বুজিবলৈ চেষ্টা কৰিব খাটি কাকো নকৰিব খালি এইবোৰ কয় এনএফটি হয় এইবোৰ স্ক্ৰীনশ্বট মাৰি ৰাখক এইবোৰ এনএফটি তেওঁলোকক দি দিব 1 নম্বৰ লেভেলৰ পৰা আপোনাৰ 7 নম্বৰ লেভেললৈকে আমাৰ এনএফটি আছে জাষ্ট এনএফটিটো আপুনি কোনো টকা নাপায় এক্টিভেটৰ এনএফটিৰ পৰা আপোনাৰ মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ এনএফটিলৈকে আমাৰ এনএফটি আছে আপোনাৰ ইয়াতে আপোনাৰ কি হ'ব মিনিমাম আপোনাৰ এই প্ৰত্যেকবোৰ এনএফটিৰ জৰিয়তে আপুনি মই ইনকাম পাম এই এনএফটি আপুনি আমাৰ নিজৰ মাৰ্কেট প্লেচ চলিলে আমাৰ নিজৰ মাৰ্কেট প্লেচত আপুনি এনএফটি বাই চেল কৰিব পাৰে কোনো আপত্তি নাই কিন্তু মই আপোনাক বাই চেল কৰিব নকওঁ মই আপোনাক এনএফটি হোল্ড কৰিবলৈ কম এনএফটি হোল্ড কৰি ৰাখক যিমান আপোনাৰ এনএফটি থাকিব তাৰ ওপৰত বেছ কৰি প্ৰত্যেক মাহে আপুনি দৰমহা পাব ৰয়েলিটি ইনকাম পাব শ্বেয়াৰ হোল্ডাৰ হয় আমি এতিয়া ঠিক আছে আৰু আপুনি কি হ'ব এইখিনি আপুনি বেলেগখিনি চাই ল'ব আপোনাৰ মই ইমানখিনি এক্সপ্লেইন নকৰো চাওক এইটো এটা স্ক্ৰীনশ্বট মাৰি ৰাখক
প্ৰত্যেকটো NFT যদি আপুনি কিমান পাৰ্চেণ্ট আপুনি ৰয়েলটি পাব, পাৰ মন্থ দৰমহা পাব আপুনি চাওক। এক্টিভেট NFT আপুনি 10% ৰয়েলটি পাব, ছুপাৰভাইজাৰ NFT আপুনি 11% ৰয়েলটি পাব, মেনেজাৰ NFT আপুনি 12% ৰয়েলটি পাব। মই অলপ ফাষ্ট কিয় কৈ আছো বুজি পাইছেনে? সময়ৰ ওপৰত বেছ কৰি ফাষ্ট কৈ আছো, আপোনালোকে বুজি নাপাব। আপোনালোকে নকব যে মনোজ ছাৰ বহুত ফাষ্ট কৈছে, নহয়। টাইম ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ। 8:30 বজাৰ ভিতৰত মই ট্ৰেইনিংটো ফিনিছ কৰিব লাগে, সেই গতিকে মই বেছি ফাষ্ট কৈছো আপোনালোকক, ঠিক আছে। বাকী যদি এবাৰ যদি বুজি নাপায়, বাই বাই চাওক, তেতিয়া বাই বাই শ্ল' কৰি শুনক আপুনি, মোৰ মাতটো শ্ল' কৰি শুনক, তেতিয়া আপুনি গম পাই যাব। 10%, 11, 12, 13, 14, 15, 25 মানে এক্টিভেটৰ, ছুপাৰভাইজাৰ, মেনেজাৰ, প্ৰ মেনেজাৰ, পেচেষ্টাৰ, এমএছআৰ, মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ, এইবোৰ আমাৰ NFT আছে। সেই প্ৰত্যেকটো NFT আপুনি প্ৰত্যেক মাহে যিমান টকা কোৱালিটি আছে, এটা NFT আপুনি মোৰ লগত 30-40 লাখলৈকে NFT আছে। এটা মেনেজাৰ NFT 30-40 লাখত হৈ গ'ল এতিয়া, গম পাইছে নাই? সেনেকুৱা NFT আমাৰ ওচৰত আছে এতিয়া। ডেট মিনছ কি হৈছে, আপুনি ইয়াত লাখ লাখ নহয় কৰোৰ টকা ইনকাম কৰি গৈছে। আমাৰ এটা NFT 1 কোটি 2 কোটি অলৰেডি ইনকাম, অলৰেডি ভেলু হৈ গৈছে এতিয়া। তো কথা হ'ল কি, এইবোৰ নৰ্মেল মানে পৃথিৱী বুজিয়ে নাপায় কি চলি আছে পৃথিৱীত। তেওঁলোকে কৰিব লাগে কিবা, তেওঁলোকে কৰি আছে কিবা, তেওঁলোকৰ জীৱনত হ'ব লাগিছিলে কিবা, হৈ আছে কিবা। এই নৰ্মেল মানে পৃথিৱীত প্ৰশ্ন নকৰে মানে মইনো কোন, বুজি পালে? নৰ্মেল মানে পৃথিৱীত প্ৰশ্ন নকৰে মইনো কোন, মইনো কি কৰিব লাগিছিলে জীৱনত, কৰি আছোনো কি, মোৰ জীৱনত ইমান দিনে হ'ব লাগিছিলে কি, আৰু মোৰ জীৱনত হৈ আছে কি, সেই প্ৰশ্নবোৰ পৃথিৱীত নৰ্মেল মানে বুজিয়ে নাপায় মানে। কিন্তু আমি নৰ্মেল নহয়, আমি টোটেলি এবনৰ্মেল হয়। কিন্তু এবনৰ্মেল সেইটো পগলা এবনৰ্মেল নহয় আকৌ, আমি এক্টিভ এবনৰ্মেল হয়, বুজি পালেতো? সেইকাৰণে বেলেগতকে নৰ্মেল মানুহৰ নিচিনা আমাৰ লাইফ নহয়, সেইকাৰণে আমাৰ লাইফটো বহুত বেলেগ হয়, ঠিক আছে। নেক্সট ফৰ্চ কইন, আপুনি ফিউচাৰ এছেটৰ কাৰণে আপুনি ফৰ্চ কইন কিনক, আপুনি ফৰ্চ কইন কিনি ৰাখক, আপুনি বিন্দাছকে ফৰ্চ কইন কিনি ৰাখক। আনবিলিভেবল এটা লাইফ কটাবলৈ গৈ আছে আপুনি, আনবিলিভেবল এটা লাইফ কটাবলৈ গৈ আছে আপুনি, গ্যাৰান্টি দি কৈছো মই। ফৰ্চ কইন আপুনি 1 লাখ টকা দি ফৰ্চ কইন কিনক, মিনিমাম 10,000 টকাৰ পৰা আপুনি ফৰ্চ কইন কিনিব পাৰে। 10,000 টকা কিনক, আপুনি 1 লাখ কিনক, 2 লাখ কিনক, 1 কোটি কিনক, 2 কোটি কিনক। কোনোবাইতো 2 কোটি 3 কোটি কিনিছে, আমাৰ ইমান কেপাচিটি নাই, আমি লাখত কিনিছো, বুজি পাইছেতো? তো সবচে বেছি বেষ্ট মানে কি, আপুনি ফিউচাৰ যদি কোনোবাই কয় মই একো কাম কৰিব নোৱাৰো, তেওঁ কি ক'ব, ৰয়েলটি কোৱালিফাই কৰাই দিয়ক, ফৰ্চ কইন কিনাই দিয়ক। তেওঁ কওক নাকত তেল দি আপুনি শুই থাকক, কোনো টেনশ্যন নাই, প্ৰত্যেক মাহে দৰমহা পাব, আৰু ফিউচাৰ যেতিয়া ফৰ্চ কইন বা NFT দাম বাঢ়িব, বিক্ৰী কৰি আপুনি খাই থাকিব। ইয়াত কাম নকৰাকৈ ইয়াত টকা আছে। যদি আপুনি কাম কৰে, পটাপট টকা লাগে, আহক বুলি আপুনি কাম কৰিব। এমাহত কি, এমাহত কেনেকে কৰপতি বনিব লাগে, এবছৰত কেনেকে কৰপতি বনিব লাগে, আমাৰ ওচৰত চিডিউল আছে বুলি, চিডিউলৰ মতে কাম কৰক, কৰপতি 100% বনিবই, কোনো কথাই নাই বুলি, ঠিক আছে। কিন্তু খাটি বাটি কাকো নকৰিব, কিন্তু কোনো প্ৰয়োজন নাই। লাগে তেওঁ DC হওক, MLA হওক, মিনিষ্টাৰ হওক, অ'কে, তেওঁ লাগে DC হওক, MLA হওক, মিনিষ্টাৰ কিবা হওক, কোনো খাটি বাটি নকৰিব। যিমান ডাঙৰ ব্যক্তি নহওক সকলোকে সন্মান কৰিব আপুনি। আপুনি মানুহক মানুহ ৰূপেহে চাব, MLA মিনিষ্টাৰ নিচিনাকে নাচাব, মই তেনেকে চাওঁ, বুজি পালেতো? আপুনি মানুহ হিচাপে চাওক। আপোনাৰ দায়িত্বৰ কৰ্তব্য হ'ল পৃথিৱীৰ মনুষ্যক সহায় কৰা। আপুনি কোনোবা ইঞ্জিনিয়াৰ, কোনোবা DC, কোনোবা MLA, কোনোবা কিবা তেনেকে নাচাব আপুনি। আপোনাৰ দায়িত্বৰ কৰ্তব্য হ'ল তেওঁক ইনফৰমেশ্যন দিয়া। এজন ব্যক্তিক আপুনি ইনফৰমেশ্যন দিছে, আপুনি ইনফৰমেশ্যন দিয়ক, খাতিৰ নকৰিব, কোনো প্ৰয়োজন নাই। কাৰণ আমি ভিক্ষাৰী নহয়তো, বুজি পালেতো? ভাত খাবলৈ ভাত আছে, থাকিবলৈ ঘৰ আছে, বুজি পালে? কাৰণ আপুনি মই কি হয়, ইয়াৰ কাৰণে এটা ইনফৰমেশ্যনে দিব লাগে, খাতি বাতি কোনো প্ৰয়োজন নাই। ফৰ্চ কইন লৈ ৰাখক আপুনি। যদি আপুনি ভাবে মই কাম কৰিব নোৱাৰো, ফৰ্চ কইন লৈ ৰাখক, বিন্দাছকে শুই যাওক আপুনি। এবছৰ 2 বছৰ দেখিব আপুনি, বা এমাহ 2 মাহ পাছত দেখিব ফৰ্চ কইন দাম ডেইলি আমাৰ বাঢ়ি বাঢ়ি গৈ আছে, লাখে লাখে টকা বাঢ়ি বাঢ়ি গৈ আছে আমাৰ, বুজি পালেতো? তো এইবোৰ আপুনি কিনি ৰাখক, ভৱিষ্যতে আপুনি বহুত বেটাৰ পাব। যেনেকে ধৰক বিটকইনৰ এক্সাম্পল মই দিছো, বেলেগখিনি ভিডিঅ' চাওক, নিশ্চয় গম পাব। বাকী কোনো ক'বলগীয়া নাই, এইখিনি ষ্টেপ বাই ষ্টেপ সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই অলপ ফাষ্ট ক'বলগীয়া আছে, চৰি ফৰ ডেট। আহিবলগীয়া গৈ আছে মেটাভাৰ্ছ, মেটাভাৰ্ছ আহিবলৈ গৈ আছে আমাৰ ইয়াত। মেটাভাৰ্ছ মানে এখন ভাৰ্চুৱেল দুনিয়া, গোটেই ৱৰ্ল্ডত এখন ভাৰ্চুৱেল দুনিয়া ষ্টাৰ্ট হ'বলৈ গৈ আছে, য'ত নেকি মেটাভাৰ্ছৰ জৰিয়তে আমি এটা বেলেগ এটা লাইফ আমি কটাবলৈ গৈছো, বেলেগ লাইফ, আনবিলিভেবল লাইফ কটাবলৈ গৈছো। পৃথিৱীত নৰ্মেল মানুহে মেটাভাৰ্ছ শব্দটোকে শুনাই নাই এতিয়ালৈকে। তো আমি এখন দুনিয়াত সোমাবলৈ গৈ আছো, বাট ইন মেটাভাৰ্ছ চিষ্টেম। বাট আপুনি যদি মেটাভাৰ্ছত প্ৰৱেশ কৰিব বিচাৰে, তেতিয়া কিন্তু আপোনাৰ হাতত কি হ'ব লাগিব, ফৰ দ্য মেটাভাৰ্ছ our product and programs as well as our entire ecosystem, our cryptocurrency, force coin is necessary. আপুনি যিমান পাৰে সোনকালে আপুনি কিন্তু যদি মেটাভাৰ্ছত প্ৰৱেশ কৰিব বিচাৰে, আপোনাৰ হাতত কিন্তু ফৰ্চ কইন থাকিব লাগিব। যদি ফৰ্চ কইন নাই, কাম নাই আপোনাৰ, ঠিক আছে। ইয়াতে মই সমাপ্ত কৰিছো, আকৌ বেছি নকওঁ, আৰু যিমান পাৰে সোনকালে আপোনালোকক মই এইখন জাষ্ট এইটো যে প্লেনটো দিব নোৱাৰি এইকাৰণে আনি, নহয় জানো বাৰু? কাৰণ বেষ্ট ইম্পৰ্টেণ্ট পইণ্ট কেইটা মই আপোনালোকক কৈ দিলো। আৰু এই ভিডিঅ'টো অলপ সময়ৰ পাছত আপোনালোকে ইউটিউব চেনেলত পাই যাব। আপোনালোকে যদি কিবা বুজি পোৱা নাই, আকৌ ৰিপিট কৰক, লাগে মোবাইলত আপুনি শ্ল' কৰি চাওক, মোৰ ভিডিঅ'টো শ্ল' কৰি চাওক, কাৰণ কি সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই অলপ ফাষ্ট ক'বলগীয়া হৈছে। So dear friends, let's begin with us to be a multi-millionaire and fulfill your dreams. আমি এতিয়া আপোনাৰ মোৰ জৰিয়তে পৃথিৱীৰ কাৰণে এখন কাম কৰো, এইখন সমাজৰ কাৰণে কাম কৰো, কিন্তু কি হ'ব, লোভ মোহ মায়ামোহ ত্যাগ কৰিব লাগিব আপুনি। লোভ মোহ মায়ামোহ ত্যাগ কৰিব, অসমীয়াত একেবাৰে কথা আছে নহয়, লোভ মোহ মায়ামোহ যদি আপুনি ত্যাগ কৰিব নোৱাৰে ন পৃথিৱীত, কিন্তু আপুনি ইয়াত আগবাঢ়িব নোৱাৰিব। মোৰ মাটি
মোৰ মানুহজনী, মোৰ ল'ৰা ছোৱালী, মোৰ ঘৰ, মোৰ মাটি, মোৰ গাড়ী, মোৰ বাটি চব নহ'ব। কিন্তু মোৰ বুলি ক'লে আপোনাৰ মোৰ নিজৰ শৰীৰটো নিজৰ নহয়, বেলেগ বাদ দিয়ক। আপুনি জাষ্ট আপুনি এখন পৃথিৱীত কৰ্ম কৰিবলৈ আহিছে। দুদিনে আপুনি ইয়াত আলহী হয়, কৰ্ম কৰক, পৃথিৱীৰ পৰা আপুনি বিদায় লওক। ডেটছ অল। আপুনি এবাৰ পৃথিৱীলৈ আহোঁতে একো লৈ অহা নাই, বাট লৈ যাব নোৱাৰে। বাট কিন্তু আপুনি এখন পৃথিৱীত কিবা এটা এৰি থৈ যাব পাৰিব। কি এৰি থৈ যাব পাৰিব? আপোনাৰ মোৰ ভাল নামটো, ভাল নামটো। যাতে এনেকুৱা নহয় আমুকটো গ'ল পৃথিৱীৰ পৰা, ভালে হ'ল, এইটো গ'ল, কি হৈ গ'ল, এইটো চালা নিজৰ কাৰণে চিন্তা কৰি পৃথিৱীৰ পৰা গুচি গ'লো, ভালে হ'ল দে। তেনেকুৱা ধৰণৰ যাতে আপোনাৰ নাম ল'বলগীয়া নহয়। এনেকুৱা নাম ল'বলগীয়া হয় যাতে আপুনি মই যেতিয়া পৃথিৱীত নাইকিয়া হৈ যাম নহয়, সেইটো সময়ত যাতে আপুনি মই জানিবলৈ বাপ ৰে বা, এটা ভাল সম্পত্তি আজি পৃথিৱীৰ নাইকিয়া হলেও বহুত বেয়া লাগিছে, আজি দুখ লাগিছে। সেনেকুৱা যাতে আপোনাৰ নামটো তেনেকুৱা ধৰণে গায়। ঠিক আছে, ডেটছ লাইক এক্সাম্পল। আপুনি মই পৃথিৱীলৈ যেতিয়া আহিছিলো, কান্দি কান্দি আহিছিলো। বাট আপুনি মই পৃথিৱীৰ পৰা যেতিয়া যাম নহয়, আপুনি মই যাব লাগিব হাঁহি হাঁহি। বাট পৃথিৱীৰ মানুহে যাক কান্দিব লাগিব, পৃথিৱীত আপুনি মই যোৱা দেখি কান্দিব লাগিব। সেইটোকে কয় লাইফ। বাট আপুনি মই আজি ডেটত ডক্টৰ APJ আব্দুল কালাম হ'ব নোৱাৰো, ভূপেন হাজৰিকা হ'ব নোৱাৰো। বাট এটা পদ্ধতিৰ জৰিয়তে এইখন পৃথিৱীৰ কাৰণে আপুনি মই কিবা এটা কাম কৰিব পাৰিম। সেই পৃথিৱীৰ কাৰণে ডাঙৰ কাম কৰিবৰ কাৰণে কিন্তু আপুনি মই লোভ মোহ মায়ামোহ ত্যাগ কৰিব লাগিব। যিমানে আপুনি ত্যাগ কৰিব পাৰিব, সিমানে আপুনি ভোগ কৰিব পাৰিব। মই এইটোৱে কৈছো। আৰু বেছি কথা নকওঁ, কলেই কথা লাগেই লেঠা। জীৱন আপোনাৰ সংসাৰ, আপোনাৰ লাইফ, আপোনাৰ পৰিবাৰ আপোনাৰ। যদি কথা শুনে, জীৱন চেঞ্জ কৰা দায়িত্ব আমাৰ। মেটাফৰ্ছ MKD ইণ্টাৰনেশ্যনেল টিমত আহক আৰু জীৱন চেঞ্জ কৰা দায়িত্ব আমাৰ। So dear friends, let's begin with us to be a multi-millionaire and fulfill your dreams. Thank you. Thanks for watching this session and please share this session to your team members as soon as possible. যিমান আপোনাৰ ভাই বন্ধু, আপোনাৰ ৰিলেটিভ আছে, সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকৰ এটা সুন্দৰ জীৱন যাপন ষ্টাৰ্ট কৰক। So dear friends, once again, thanks for watching this session. Have a good day. Bye bye.